বংগমূলীয় মুছলমানে অসমীয়া ভাষা মাতৃভাষা হিচাপে উঠাই দিব এক বিতৰ্কিত মন্তব্য আৰু ভয়ংকৰ চক্ৰান্ত আজিৰ দ্য প্ৰাইম শ্বট এই বিষয়ে আমি আলোচনা কৰিম মই প্ৰাঞ্জল যেহেতু আমি আমাৰ অসমীয়া ভাষাৰ কথা ক'বলৈ গ'লে এটা সমৃদ্ধ ভাষা হিচাপে জানো ধ্ৰুপদী ভাষাৰ মৰ্যাদা ইনি ওপৰতে পোৱা নাই 2000 বছৰতকৈ অধিক পুৰণি অসমীয়া ভাষা এই ভাষাটোক এটা সময়ত ৰজাসকলে আহোম স্বৰ্গদেউসকলে বা আন শাসকসকলে এটা সন্মানজনক ভাষা হিচাপে ব্যৱহাৰ কৰিছিল আৰু বিনিময়ৰ বাবে ইয়াক অন্তৰৰ নিভৃত কোণৰ পৰা বিচাৰিছিল আৰু সেই ভাষাটোক লৈ ব্ল্যাকমেইলিং সেই ভাষাটোক লৈ ৰাজনীতি কোনো কাৰণতে আমি সহ্য নকৰো সেই কথা নিউজ 18 আজি অত বছৰে সেই ক্ষেত্ৰত নিজৰ স্থিতি প্ৰকাশ কৰি আহিছো আমাৰ অসমৰ সকলো লোকে জানে বা ভাৰতবৰ্ষৰ বহুতে জানিব যে ৰামায়ণ অনুবাদ কৰা হৈছিল বিভিন্ন ভাষালৈ আৰু প্ৰথমতে অসমীয়া ভাষালৈ মাধৱ কন্দলীয়ে অনুবাদ কৰিছিল সেই ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰাৰ ক্ষেত্ৰত তাহানিৰ ত্ৰিপুৰাৰ ৰজা মহামাণিক্যই পৃষ্ঠপোষকতা কৰিছিল সেই তেনেহেন ভাষা তাক লৈ এনে সমৃদ্ধ ভাষা তাক লৈ একাংশই ৰাজনীতি কৰিবলৈ কুণ্ঠাবোধ নকৰে এই ৰাজনীতি উফৰাই দিবলৈ সকলো চেষ্টা চলোৱা হ'ব বুলি কোৱা হৈছে ইতিমধ্যে সেই যি ব্ল্যাকমেইলিং বছৰ ধৰি চলি আহিছে সেই ব্ল্যাকমেইলিংক এটা কোনেও গুৰুত্ব নিদিয়ে বুলি কোৱা হৈছে আৰু চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে এনে ধৰণৰ কথাৰ কোনো স্থিতি নাই অস্তিত্ব নাই আজি সেই সন্দৰ্ভতে আমি আলোচনা কৰিম কিবাগৰাকী অতিথি আমাৰ সৈতে বৰ্তমান আছে ষ্টুডিঅ'ত উপস্থিত আছে কংগ্ৰেছ দলৰ মুখপাত্ৰ মেহদি আলম বৰা ডাঙৰীয়া স্বাগতম জনাইছো আমাৰ সৈতে লাইভত আছে বহু কেইজন অতিথি মই চিনাকি কৰাই দিম এজনকৈ অনুৰাধা শৰ্মা পূজাৰী বাইদেউ আছে বিশিষ্ট সাহিত্যিক লেখক বিশ্লেষক আমি প্ৰত্যেকজনৰ সৈতে কথা পাতিম আৰু বহু কেইগৰাকী অতিথি আমাৰ সৈতে থাকিব কিছু সময়ৰ পাছত আমি তেওঁলোকৰ কাষলৈ যাম প্ৰথমে অনুৰাধা শৰ্মা পূজাৰী বাইদেউ আপোনাৰ কাষলৈ আহিছো ইতিমধ্যে আমি কৈছো যে এনে ধৰণৰ ব্ল্যাকমেইলিং বহু দিনৰ পৰা বহু বছৰৰ পৰা চলি আহিছে কিন্তু এই ব্ল্যাকমেইলিং এনে ধৰণৰ চক্ৰান্ত ইতিমধ্যে অসমীয়াই বাৰে বাৰে উফৰাই আহিছে গুৰুত্ব দিয়া নাই এবাৰো আপোনাৰ কি অভিমত প্ৰথমতে সকলোকে নমস্কাৰ মাতটো আসলতে মই দূৰত আছো কাৰণে মাতটো ভাগি আহিছে শুনা নাই তথাপিতো মই কওঁ এই যে কোনোবাই ভাগবুকি দিছে বুলি কৈছে এনেকুৱা ধৰণৰ ব্ল্যাকমেইলিং বহুতবাৰ হৈছে অসমীয়া ভাষাক লৈ ইমান এটা পুৰণি ভাষা আৰু ধ্ৰুপদী ভাষাৰ মৰ্যাদা ইতিমধ্যে পালে সেইটো আমাৰ এতিয়া ডাঙৰ শক্তি আৰু সেই শক্তিৰ বিৰুদ্ধে এতিয়া আসলতে একাংশই যিখিনি কৰিছে সেইখিনি সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আৰু যদি ভাবিছে অলপতে মই শুনিলো বংগমূলীয় কথাটো মই অকমান বেলেগকৈ চাইছো এইটো এটা আছে বংগমূলীয় মানে যিখিনি বাংলা ভাষা তেওঁলোকৰ পুৰণি ভাষা মানে নিজৰ ভাষা কিন্তু অসমত বসবাস কৰে আমি দেখিছো মই এখন কাকত আৰু এখন আলোচনী মান্য আলোচনী মই সম্পাদনা কৰি আছো তাত আধা বহুতখিনি বাংলা ভাষী সেইবিলাক পশ্চিম বংগৰ তেওঁলোক অৰিজিনেল কিন্তু এটা সময়ত কৰবাত বেলেগত আছিলে কিন্তু অসমৰ মাটিত তেওঁলোক ইতিমধ্যে সংপৃক্ত হৈ গৈছে তেনেকুৱা বাংলা ভাষী সকল যাৰ মাতৃভাষা বাংলা তেওঁলোকে কিন্তু অসমীয়াত লিখি আছে তেওঁলোকে এই মোৰ স্বাধীন কাকতখন বা মোৰ যিখন আমি কৰিছো তাতো সেই বাংলা ভাষাত লিখিছে এটা কথাটো হৈছে কোনখিনি বংগমূলীয় কথা কৈছে সেইখিনি মই এতিয়াও স্পষ্ট হোৱা নাই মোৰ মনত কিন্তু এটা কথা যদি একাংশই এনেকুৱা ধৰণৰ কথা কৈছে তেওঁলোকে ভাবুকিটো আসলতে নিজকে দিছে গুৰুত্বপূৰ্ণ কথা কৈছে হয় নিজকে দিছে আৰু সেই ভাবু নিশ্চয় বাইদেউ আমি আপোনাৰ কাষলৈ পুনৰ যাম আপুনি আমাৰ সৈতে থাকিব আন দুগৰাকী অতিথি আমাৰ সৈতে আছে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া আমাৰ সৈতে আছে লগতে অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা সহিৰ ভূঞা ডাঙৰীয়াও আমাৰ সৈতে আছে স্বাগতম জনাইছো লগতে বিজেপি দলৰ আন এগৰাকী মুখপাত্ৰ ধৰ্মকান্ত গগৈ ডাঙৰীয়া আমাৰ সৈতে আছে স্বাগতম জনাইছো বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়া আমাৰ সৈতে থাকিব অসম সাহিত্য সভাৰ সভাপতি তেখেতকো আমি স্বাগতম জনাইছো এনেধৰণে বহু কেইগৰাকী অতিথি আছে এটা স্পৰ্শকাতৰ বিষয় এই বিষয়টোৰ পুংখানুপুংখ আমি আলোচনা কৰিম যেহেতু চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে এইবোৰ ব্ল্যাকমেইলিংক আমি গুৰুত্ব নিদো চক্ৰধৰ গগৈ ডাঙৰীয়া আপুনি শুনি আছে মোৰ কথা হেল্ল' আপুনি শুনি আছে হেল্ল' হয় আমি শুনি আছো আপোনাৰ অভিমত বিচাৰিছো হয় শুনিছো না অভিমত মানে এইটো স্পষ্ট কথা
যে যিসকল ব্যক্তিয়ে এনে ধৰণৰ কথা কৈ অসমীয়া জাতিটোক ভয় খুৱাব খুজিছে বা কোনোবাই যদি ধমকি দিব খুজিছে তেওঁলোকে সাৱধানে থকা ভাল যে অতি শীঘ্ৰেই তেওঁলোকে অনা অসমীয়া বুলি ইয়াত প্ৰমাণিত হৈ যাব কাৰণ তেওঁলোকে নিজেই কৈছে যে ইয়াত যিসকলে তেওঁলোকে কৈছে যে আমি অহা লোকপিয়লত কি কৰিব তেওঁলোকে অসমীয়া ভাষাটোক মাতৃভাষা হিচাপে নিলিখে তাৰমানে আমি স্পষ্টভাৱে গম পাই যাম যে তেওঁলোক অসমীয়া নহয় গতিকে যিসকল মানুহ অসমীয়া নহয় তেওঁলোকক কেনে ধৰণে ট্ৰিটমেন্ট কৰিব লাগে পলিটিক্যালি সোশিয়ালি বা আইনীভাৱে কেনে ধৰণৰ ট্ৰিটমেন্ট ল'ব লাগে তেওঁলোকে হেমতে পাব গতিকে তেওঁলোকে ইয়াত আৰু ধমকি দি পেলাই কোনোবা জাতি এটা অসমীয়া জাতিটোৰ ইমান উপঙি থকা পানী মেটেকা নহয় যে কোনোবা এজন মিয়াই কৰবাক ধমকি লগাই দিব জাতিটো উপৰি গুচি যাব এই জাতিৰ সভ্যতা হাজাৰ হাজাৰ বছৰীয়া এক সভ্যতাৰ যোগেদি জাতিৰ বিকাশ হৈছে গতিকে এতিয়া কোনোবা বিদেশী মূলৰ কোনোবা মিয়াই ধমকি লগাই পেলাই ইয়াত এটা জাতিক নিশ্চিন্ন কৰাৰ যেটো সাহস দেখুৱাব খুজিছে আসলতে অনুৰাধা বাইদেৱে কোৱাৰ দৰে তেওঁ নিজেই নিজৰ বিপদ মাতি আনিছে গতিকে লোকপিয়লত তেওঁলোকে কি লিখে যি ইচ্ছা মুখ্যমন্ত্ৰী ডাঙৰীয়া অনুমতি প্ৰদান কৰি দিছে যে তেওঁলোকে যি ইচ্ছা তাকেই লিখক মাতৃভাষা কিন্তু মাতৃভাষা যে অসমৰ ৰাজ্য ভাষা হয় হেতু ইতিমধ্যে এখন চৰকাৰৰ দিনতে প্ৰতিষ্ঠা লাভ হৈছে আৰু এই ভাষাটোকো এটা আমাৰ ইন্টাৰনেশনালি নেশনালি এটা স্বীকৃতিপ্ৰাপ্ত এটা ভাষা গতিকে ভাষাটো কোনোবা মিয়াই ধমকি দি দিলে ভাষাটো নাইকিয়া হৈ নাযায় গতিকে ভাষাৰ যি অস্তিত্ব আছে এই ভাষাৰ যি গুৰুত্ব আছে চিৰদিন থাকিব যেতিয়ালৈকে অসমীয়া জাতি জীয়াই থাকে নিশ্চয় গুৰুত্বপূৰ্ণ কথা কিন্তু বহুখিনি প্ৰশ্ন ইয়াত উত্থাপন হয় মই মেহদি আলম বৰা ডাঙৰীয়াৰ কাষলৈ আহিছোঁ আপুনি কংগ্ৰেছ দলৰ বিৰুদ্ধে বিভিন্ন সময়ত এনে ধৰণৰ একাংশ চক্ৰৰ বিৰুদ্ধে মাত নমতাৰ অভিযোগ বিগত সময়ত উত্থাপন হৈছিল যেতিয়া আপোনাক শাসন আছিল যি কি নহওক কিন্তু মূল কথাটো হৈছে মন কৰিব মেহদি আলম বৰা ডাঙৰীয়া এওঁলোকে কিন্তু ঘৰত অসমীয়া নকয় যিখিনি বংগমূলীয় মুছলমানৰ কথা কৈ আছোঁ তেওঁলোকে ঘৰত অসমীয়া নকয় বন্ধু বান্ধৱৰ মাজত অসমীয়া নকয় যেতিয়া তেওঁলোকৰ মাটি দখলৰ প্ৰসংগ আহি যায় যেতিয়া সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত কিবা এটা ক'বলৈ কথা আহি যায় বা তেওঁলোকৰ সুবিধা অসুবিধাৰ প্ৰশ্ন যেতিয়া আহি যায় তেতিয়াহে ডিঙিৰ শিৰ ফুলাই অসমীয়া কয় তেওঁলোকে মেহদি আলম বৰা ডাঙৰীয়া গোটেই বিষয়টো মানে এটা চিন্তনীয় বিষয় আপুনি মোক কংগ্ৰেছ দলৰ কথা কংগ্ৰেছ দলে সদায় অসমৰ মানে অসমীয়াৰ ৰাজ্য ভাষা মানে অসমৰ ৰাজ্য ভাষা অসমীয়া আৰু অসমৰ যিটো ভাষা সেই ভাষাটো কংগ্ৰেছ দলৰ চৰকাৰ যেতিয়াই আছে তেতিয়াই নানান ধৰণে ইয়াৰ উৎকৰ্ষ সাধনৰ বাবে যিখিনি কৰিবলগীয়া আছে গোটেইখিনি কৰিছে বৰঞ্চ অন্যান্যসকলে কেতিয়াবা দেখা যায় যে APSCৰ পৰা উঠাই দিলে অসমীয়া ভাষাৰ পৰীক্ষা বহিৰাগতৰ সুবিধা কৰিবৰ বাবে কিন্তু কংগ্ৰেছে সেই ধৰণৰ কেতিয়াও মানে অসমীয়া ভাষাৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই এইটো মই ডাঠি ক'ব পাৰোঁ আৰু এতিয়া এই যে অসমীয়াৰ সলনি বঙালী লিখিব বুলি যিটো মানে হুংকাৰ দিয়া হ'ল সেইটোক আমি একে মানে পোনছাতে গৰিহণা দিছোঁ আৰু এটা অপৰিপক্ক মানে অকালপক্ক যিয়ে নকওক যে এই ধৰণৰ এটা মানে তেওঁলোকৰ মানে গৰিহণাযোগ্য মন্তব্য ইয়াক আমি কেতিয়াও কোনোদিনে সমৰ্থন কৰিব নোৱাৰোঁ আৰু দ্বিতীয়তে কথাটো হ'ল যে এই যে ABMCৰ যিজন কৰ্মকৰ্তা যে মানে বড়োলেণ্ড মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়নৰ যিজন কৰ্মকৰ্তা তেওঁ কথাটো কোৱাৰ লগে লগে আমি কিন্তু অত্যন্ত ব্যথিত যে এই ধৰণৰ মন্তব্য তেওঁ দিয়াটো সকলোৱে ব্যথিত হোৱাৰে কথা আৰু তেওঁ এনেধৰণৰ মুখা পিন্ধা নেতা এই নেতাসকলে আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ ষ্টুডিঅ'ত 2017 চনত আমাৰ সন্মানীয় সম্পাদক পৰাগমণি আদিত্যৰ অনুষ্ঠানত 2017 চনৰ 13 নৱেম্বৰ মোৰ যদি তাৰিখটো ভুল হোৱা নাই সেই নিৰ্দিষ্ট দিনটোত প্ৰাইম ডিবেটত এই সংগঠনটোৰে আন এটা অংশ আমচুৰ তদানীন্তন যিগৰাকী সভাপতি আজিজুৰ ৰহমানে অসমত অসমীয়াগিৰি নচলিব বুলি হুংকাৰ দিছিল তেতিয়া তাৰ বিৰোধিতা আমি কৰিছিলোঁ গোটেই অসম জুৰি চলিছিল তাৰ পাছত সামাজিক মাধ্যমত অসমত অসমীয়াগিৰি চলিবই অসমত কেৱল অসমীয়াগিৰি চলিব বুলি হুংকাৰ দিয়া হৈছিল তাৰ পাছত এই চাম যি আমচু বা ABMC এই চাম কিছু পৰিমাণে স্তব্ধ বা শান্ত হৈছিলে কিন্তু পুনৰ এওঁলোকক কোনোবা এটা শক্তিয়ে নচুৱাইছে এওঁলোকে নিজেও পৰিস্থিতি বেয়া কৰিবলৈ চেষ্টা কৰিছে ধিক্কাৰ গণিহনা যোগ্য আপোনাৰ কাষলৈ আহিম এই মুহূৰ্তত আমাৰ সৈতে চহীৰ ভূঞা ডাঙৰীয়া আছে অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ মুখ্য প্ৰতিষ্ঠা হয় তেখেতৰ সৈতে হয়তো সংযোগ হোৱা নাই আমি কিছু সময়ৰ পাছত যোগাযোগ স্থাপন কৰিম তাৰ পূৰ্বে মই ধৰ্মকান্ত গগৈ ডাঙৰীয়া আপোনাৰ কাষলৈ গৈছোঁ আমি ধাৰাবাহিকভাৱে এনে অতি
নষ্ট চৰিত্ৰ বুলি কৈছোঁ এনে একাংশক মুখা পিন্ধা মানুহ বুলি কৈছোঁ তেওঁলোকৰ মুখা আমি খুলি আছোঁ এতিয়া চৰকাৰৰ দায়িত্ব হ'ব যে এওঁলোকৰ মুখা একেবাৰে পাৰ্মানেণ্টলি খুলি দিব লাগে নহয় আসল কথাটো মোৰ সাউণ্ডটো অলপ বেয়া হৈ আছে চৰ্দি লগাৰ কাৰণে গতিকে মাতটো অলপ হেৰিকে আহিব প্ৰথম কথাটোৱে হৈছে অসমৰ ভাষা সংস্কৃতি আৰু বিভিন্ন ধৰণৰ আপুনি আমাৰ অসমৰ ভূমিৰ প্ৰতি যি এটা আগ্ৰাসন হৈছে এই আগ্ৰাসনৰ প্ৰথম কথাটো হ'ল জন্ম নিয়ন্ত্ৰণৰ যিটো ব্যৱস্থা এই বংগমূলীয় মানুহবিলাকে অসমতে আহি পেলৌকে তেওঁলোকে যেতিয়া জনসংখ্যা মানে বৃদ্ধি কৰিবলৈ সুবিধা এটা পাইছে আৰু তেওঁলোকৰ যিমানবিলাক ধৰ্মীয় নেতাই হওক তেওঁলোকৰ লগত থকা যিমানবিলাক ৰাজনৈতিক দলৰ নেতাই হওক তেওঁলোকক যিটো আচলতে ল'ৰা ছোৱালী জন্ম দিবলৈ তেওঁলোকক অনুপ্ৰেৰণা দিয়া যি এটা ব্যৱস্থা কৰা দেখা যায় তাৰ জৰিয়তে লাহে লাহে তেওঁলোকৰ যেতিয়া জনসংখ্যাটো ক্ৰমান্বয়ে বৃদ্ধি হ'বলৈ ধৰিছে তেওঁলোকৰ মনত সাংঘাতিক ধৰণৰ এটা লালসা যিটোক আপুনি যি ধৰণে কয় মাটিৰ ক্ষেত্ৰত কয় অসমীয়া জাতিৰ ক্ষেত্ৰত কয় আৰু আজি অসমীয়া ভাষাৰ ক্ষেত্ৰত কয় আৰু এই মুহূৰ্তটো যদি অসমীয়া মানুহে উপলব্ধি নকৰে বুজি নাপায় এইটো ৰাজনীতিৰ বিষয় নহয় ইয়াত বিজেপি বা কংগ্ৰেছ কৰা আচলতে এইটো বিষয় নহয় এইটো বিষয় হৈছে অসমীয়া জাতি অনাদিক অনন্ত কাললৈকে জীয়াই ৰখা এটা বিষয় আৰু এই সময়ত অসমীয়া মানুহখিনিয়ে বুজি পাব লাগিব আজি অসমীয়া মানুহ হিচাপে মূলহুটিৰ অসমীয়া মানুহ হিচাপে খিলঞ্জীয়া মানুহসকল এটা বা দুটা ল'ৰা ছোৱালী পায় সৰ্বাধিক কিন্তু তেওঁলোকৰ এইবিলাক একো কথা নাই আজি চৰ চাপৰিত যে এই মানুহবিলাকৰ প্ৰতি আজি ৰকিবুল হুছেইনে যে দৰদ দেখাইছে ইমান ব্যাপক হাৰত চৰ চাপৰিতে হওক বা এই অবৈধ বনান মানে বেদখলবিলাকতে এই জনসংখ্যাবোৰ ক'ৰ পৰা হৈছে আচলতে বিদেশী প্ৰব্ৰজনৰ লগতে ইয়াতে সাংঘাতিক ধৰণে তেওঁলোকৰ যি জনসংখ্যা বিস্ফোৰণ অৰ্থাৎ জন্ম নিয়ন্ত্ৰণৰ যিটো ব্যৱস্থা নোহোৱা পদ্ধতি এই পদ্ধতিটোৰ কাৰণে হৈছে সেইকাৰণে তেওঁলোকৰ দল তেওঁলোকৰ চৰকাৰ তেওঁলোকৰ যিমানসমূহ সংখ্যালঘু সংগঠন আছে তেওঁলোকে প্ৰথম কথাটো হৈ গ'ল সদায় এই কথাবিলাক কাকো নকয় তেওঁলোকে কেতিয়াও এই কথা নকয় সংখ্যালঘু মানুহক যে তোমালোকে নকল সোণৰ বেপাৰ নকৰিবা তেওঁলোকে এই কথা নকয় যে তোমালোকে নকল টকাৰ বেপাৰ নকৰিবা তেওঁলোকে এই কথা নকয় যে তোমালোকে চুৰ ডকাইতিত লিপ্ত নহবা তেওঁলোকে এই কথা নহয় যে তোমালোক ডকাইতি বা ধৰ্ষণ কাৰ্য লিপ্ত নহবা তেওঁলোকে এই কথা নকয় যে মানে মন্দিৰৰ বা আপোনাৰ কি হয় সত্ৰৰ মাটি বেদখল নকৰিবা কিন্তু তেওঁলোকে আমাক অসমীয়াক বাৰে বাৰে ভাবুকি দিবলৈ চেষ্টা কৰে আজি জনসংখ্যাটো বেছিকৈ দেখা পায় কিছু এনেকুৱা থাৰ্ড কেটেগৰী তৃতীয় মানে শ্ৰেণী মানুহ আছে বা তৃতীয় এটা শক্তি আছে যিসকলে এওঁলোকক আচলতে উৎসাহিত কৰি আছে যে আজি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰ আৰু দলে যি ধৰণে অসমীয়া জাতি সুৰক্ষাৰ বাবে সৰ্বতো স্তৰতে কাম কৰিছে কি কৰিব প্ৰশ্নটো সেইটোৱে চৰকাৰে বাৰু কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে অসমীয়া ভাষীৰ সংখ্যা 2% কমিলেও আমি সংবিধানৰ অনুচ্ছেদ সলনি কৰি হ'লেও অসমীয়া জাতি সুৰক্ষা দিম বিজেপি চৰকাৰ থকালৈকে চিন্তা নাই কিন্তু যিটো হৈ আছে অনুৰাধা শৰ্মা পূজাৰী বাইদেউ যিটো হৈ আছে 1991 আৰু 2011 চনৰ লোকপিয়লত যিটো তথ্য আহিছে অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা 16.50 হ'লগৈ 2011 চনৰ লোকপিয়লত আৰু বাংলা ভাষা কোৱা লোকৰ সংখ্যা হ'লগৈ 85.80 যিটো হৈ আছে চৰকাৰে কৰিম বুলিতো বহুত কথা কৈছে কিন্তু চৰকাৰে কৈ থাকিলেই হ'বনে এই যি বাংলাভাষী লোকৰ সংখ্যা অবাধ হাৰত বাঢ়ি গৈ আছে সেইটো চিন্তাৰ সৃষ্টি কৰা এটা কাৰক নহয়নে বাইদেউ একেবাৰে সত্য সেই ভাষাটো আচলতে প্ৰব্ৰজনৰ কথা আছে ইয়াৰ লগত সেই প্ৰব্ৰজনকাৰীসকল আহি পেলাই য'তে ত'তে বেদখল কৰাৰ পৰা আৰম্ভ কৰি যিখিনি জনসংখ্যা বাঢ়িছে আমি এতিয়াও ক'ব নোৱাৰোঁ কিমানখিনি আচলতে বাংলাদেশী ইয়াত আছে এতিয়াও সেয়াও স্পষ্ট হোৱা নাই এতিয়ালৈকে গতিকে সেই যে বাঢ়ি গৈছে তাৰ লগে লগে ভাষাৰ কথাটো আহিছে আৰু সঁচা কথা ক'বলৈ গ'লে এইটো এই যিসকলে এই কৈছে যে অসমীয়া ভাষালৈ ভাবুকি আনিছে তেওঁলোক আচলতে এইটো এটা খাই পাত ফলা এটা জাতি বুলিয়ে কৈছোঁ মই খাই পাত ফলা অকৃতজ্ঞ য'ত যিখন মাটিত আছে য'ত ফচল কৰিছে য'ত খেতি হৈছে য'ত জীৱিকা লৈছে তাতে ল'ৰা ছোৱালী জন্ম দিছে সকলো কৰিছে কিন্তু তেওঁলোকে অসমৰ অসমীয়া ভাষাটোক লোৱা নাই আমি আচলতে বাইদেউ এওঁলোককে আমি একাংশকে আমি ন অসমীয়া বুলি একাংশই গৌৰৱ কৰে এইসকল যি বংগমূলীয় মুছলমান বুলি কোৱা হৈছে বা যি কি নহওক তেওঁলোকক যি বুলি নকওক একাংশ এওঁলোককে ন অসমীয়া বুলি কয় কিন্তু গৌৰৱ কৰাও আমি দেখিবলৈ পাইছোঁ বিগত সময়ছোৱাত হয় কিন্তু ন অসমীয়াৰ মাজতে কিন্তু মই এতিয়াও কৈছোঁ সকলোখিনি নহয় মই নিজে প্ৰমাণ পাইছোঁ তেওঁলোকে বিভিন্ন ঠাইত গৈ মই আমাৰ ঘৰৰ পৰাই অসমীয়া কিতাপ লৈ গৈছে কিতাপ লৈ গৈ তেওঁলোকে পুথিভঁৰাল পাতিছে তেনেকুৱা একাংশও পাইছোঁ কিন্তু সেয়াই সকলোকে আচলতে প্ৰতিনিধিত্ব নকৰে ইয়াৰ পিছত এটা ডাঙৰ বৃহৎ ৰাজনৈতিক শক্তি আছে আৰু সেই ৰাজনৈতিক উৎসাহ ৰাজনৈতিক শক্তি এইখিনিয়ে আচলতে নিজৰ ভৰিত নিজে কুঠাৰ মাৰিবলৈকে
ভোটৰ স্বাৰ্থত নিৰ্বাচনী স্বাৰ্থত এই শক্তিবিলাকক ব্যৱহাৰ কৰিছে আৰু সেই শক্তিবিলাক আচলতে চিনি লোৱা উচিত আৰু চাবলৈ গ'লে যিখিনিয়ে সঁচাকৈ এইটো বিচৰা নাই যে অসমীয়াৰ প্ৰতি ভাবুকি দিছে তেওঁলোকে এই ঠাই এৰি গুচি যাওক আৰু অসমীয়া মানুহক মই এটাই কথা কওঁ যে যিসকল অসমীয়া মানুহে নিজকে অসমীয়া বুলি কয় জাতীয়তাবাদৰ কথা কয় তেওঁলোকৰ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ইংৰাজী মিডিয়ামত দিছে কিন্তু অসমীয়া ভাষাটো অন্ততঃ পঢ়িব পৰা ভালকৈ ক'ব পৰা জাতীয় যি সংস্কৃতি সেইখিনি দিয়া এই কামখিনি কৰক এই কামখিনি আচলতে নেদেখাৰ কাৰণেহে এনেকুৱাবিলাক শক্তিবিলাকে ভাবুকি দিব পাৰিছে আমাৰো দোষ আছে ইয়াত আমাৰো দুখ আছে ইয়াত কিন্তু সমান্তৰালভাৱে যিখিনিক ন অসমীয়া বুলি কোৱা হয় সেই ন অসমীয়াৰ মাজৰে একাংশই ঘৰত বঙালীত কথা পাতিব বন্ধুবৰ্গৰ লগত বঙালীত কথা পাতিব কিন্তু যেতিয়া সংবাদ মাধ্যমৰ কেমেৰাটো সন্মুখত যাব তেতিয়া অসমীয়া বৰ ভাষা কৈ কথা ক'ব বৰ চিন্তনীয় কথা মই বসন্ত কুমাৰ গোস্বামী মাননীয় অসম সাহিত্য সভাৰ সভাপতি ডাঙৰীয়া আমাৰ সৈতে আছে ডাঙৰীয়া কলগাছিয়া বৰপেটা বাঘবৰ দক্ষিণ শালমৰা গৰৈমাৰী কামৰূপ দলগাঁও দৰং আদি বহুত আছে য'ত অবাধ হাৰত এনেধৰণৰ বাংলা কোৱা লোকৰ সংখ্যা কিন্তু তেওঁলোকে নিজকে কেমেৰাৰ আগত বাংলা ভাষী বুলি নকয় কিন্তু তেওঁলোকে লোকপ্ৰিয়ত হয়তো বাংলাই লিখে এইবোৰৰ সংখ্যা বাঢ়ি গৈ আছে চিন্তাৰ কাৰক নহয়নে আমাৰ অসমৰ বাবে ডাঙৰ সমস্যাটো মানে সৃষ্টি হৈছে 1889 চনৰ পৰা 1889 চনৰ পৰা যিটো প্ৰব্ৰজন আৰম্ভ হ'ল সেই প্ৰব্ৰজন প্ৰথমতে গোৱালপাৰাত হ'ল তাৰপৰা লাহে লাহে গোটেই বিস্তৃত হ'ল আৰু প্ৰতিজন লোকপিয়ল আয়ুক্তই এটা কথা স্পষ্ট কৰি দিছে যে তেওঁলোকে যে ৰাজনীতিকৰ যিটো হস্তক্ষেপ আৰু হস্তক্ষেপৰ বাবে তেওঁলোকে লোকপিয়লত যথেষ্ট বাধাৰ সন্মুখীন হৈছিল সিদিনা আজি 20-25 বছৰ আগত উৎকামণ্ডত যিখন লোকপিয়ল আয়ুক্তৰ সন্মিলন হৈছিল তাতো সেই কথাটো স্পষ্টভাৱে ৰূপায়িত হৈছে যে লোকপিয়লত ঘাইকৈ ৰাজনীতিক নেতাৰ হস্তক্ষেপ থাকে দ্বিতীয় সমস্যাটো হৈছে আজি অসমৰ সমগ্ৰ অৰ্থনীতিৰ এটা বৃহৎ অংশ আমাৰ চৰ চাপৰি মিয়া আদিসকলৰ মাজত আছে তৃতীয় কথাটো হ'ল যে অসমীয়া ভাষাটো অৰ্থনীতিৰ বাহক আজিৰ তাৰিখলৈকে হোৱা নাই এই তিনিটা মূল কাৰণৰ কাৰণে আজি অসমীয়া ভাষাৰ মাজলৈ এটা সংকট আহিছে কথা হ'ল কি যে অসমীয়া মানুহে এইটো কথা ভাবে যে শিলচৰৰ মানুহে অসমীয়া ভাষা ক'ব লাগে শুদ্ধকৈ কিন্তু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহে অসমীয়া ভাষাটো শুদ্ধকৈ ক'ব নালাগে যে আমাৰ গোটেই জাতিটোৰ অধঃপতন হোৱাৰ মূল কাৰণটোৱে হ'ল কৰ্ম বিমুখ একেবাৰে শক্তি নাই আজি আপুনি এটা ফ্লেট বনাওক ঘৰ দুৱাৰ বনাওক আপুনি তেওঁলোকৰ ভৰিত ধৰিবগৈ লাগিব আজি ঈদৰ কেইদিন কোনো মিস্ত্ৰী আপুনি নাপায় গতিকে এইটো কিয় হৈছে অসমৰ এই যিটো খাটি খোৱা শ্ৰম কৰাৰ যিটো ব্যৱস্থা সেই শ্ৰমটো নাই দ্বিতীয়তে অৰ্থনীতিৰ লগত আমাৰ ভাষাটো আজিৰ তাৰিখলৈকে জড়িত হোৱা নাই তৃতীয় কথাটো হ'ল যে যিসকলে বংগমূলীয় বুলি কৈছে বংগমূলীয় বুলি ক'লে আচলতে আমি পশ্চিমবংগক বুজাওঁ বাংলাদেশত আজি হৈছে সেইখনতো পাকিস্তান আছিলে পূব পাকিস্তান গতিকে পশ্চিমবংগৰ মানুহৰ যিখিনি আমাৰ ইয়াত আছে তেওঁলোকৰ লগত আমাৰ কোনো সংঘাত নাই আজিলৈকে আগতে হয়তো আছিলে এতিয়া নাই অলগতে বৰাক ভূমিলৈ অসম সাহিত্য সভাৰ এটা দল গৈছিল গৈ পেলাই দেখিলে যে তেওঁলোকৰ ভাষাভাষী লোকৰ সংখ্যা ৭৫% আৰু অসমীয়া মানুহৰ লোকৰ সংখ্যা হ'ল 2% গতিকে সেই বংগমূলীয় শব্দটো মই তেওঁলোকে যিটো অৰ্থত কৈছে
মই বংগমূল্য নিশ্চয় বুলি নিশ্চয় ক'লে ডাঙৰীয়া আমি বৰাকৰ কথা পশ্চিমবংগকে ক'বলৈ যোৱা নাই বুজাওঁ। আমাৰ অসমতে আৰু আন থাকি এটা কথা হৈছে অসমতে কি, সাৰ পানী গ্ৰহণ কৰি অসমৰ বতাহ বায়ু সেৱন কৰি থকা একাংশই যি নিকৃষ্ট ৰাজনীতি কৰিছে সেই ৰাজনীতিৰ প্ৰসংগহে আনিছো আমি সেই ৰাজনীতিৰ প্ৰসংগ মন কৰিব এইসকল নেতা যিসকল আমচুৰৰ কথাই কয় অসমৰ ভিতৰত নহয় নেকি? নাই নিশ্চয় হয় নিশ্চয় হয় আমি প্ৰসংগটো আনিছো মূল আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত থকা একাংশ নেতাৰ বিষয়টো তেতিয়াহ'লে চাওক মই এইটো কথা ক'ব হয় মই এই কথাটো ক'ব খুজিছোঁ যে বংগমূল্য পশ্চিমবংগৰ যিবোৰ মানুহৰ পৰা আমাৰ কোনো সমস্যাৰ সৃষ্টি হোৱা নাই এই কথাটো ক'বলৈ মই বৰাকৰ কথাটো কৈছিলোঁ আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ যিখিনি বাঙালী লোক আছে তেওঁলোকে যিটো বাংলা ভাষা কয় আৰু বাংলা ভাষা কোৱাই নহয় তেওঁলোকে অসমীয়াটো লিখিব পাৰে অসমীয়া খুব সুন্দৰকৈ ক'ব পাৰে তেওঁলোকে অকল ঘৰতহে বস্তু আৰু বাংলা ভাষাত কথা পাতে দুৱাৰ দলি পাৰ হৈ ডাঙৰীয়া মূল কথাটো হৈছে তেওঁলোকে সেইটোৱে অন্তৰৰ পৰা অসমীয়া ভাষাৰ প্ৰতি তেওঁলোকৰ আপোন ভাৱটো নাই কিন্তু ডাঙৰীয়া সেইটোৱে মই আহিম আপোনাৰ কাষলৈ অসমীয়া ভাষাৰ প্ৰতি তেওঁলোকৰ আন্তৰিকতা নাই যদি সম্ভৱ হৈছে এই মুহূৰ্তত চহীৰ ভূঞা ডাঙৰীয়া যদি আমাৰ সৈতে আছে লাইভত যোগাযোগ হোৱা নাই মই তেওঁৰ সৈতে যদি সম্ভৱ হয় আমাৰ নিয়ন্ত্ৰণ কক্ষক যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ মেহদি আলম বৰা ডাঙৰীয়া মোৰ কথাখিনি আধৰুৱা হৈ ল'ল হয় আমি এটা প্ৰশ্ন আছে লোকপিয়লৰ তথ্য অনুসৰি 2011 চনৰ অসমত মুঠ 90,24,000 বাংলাভাষী আছে আৰু তাৰে ভিতৰত 40 লাখ হিন্দু 50 লাখ মুছলিম আৰু সেই 50 লাখ মুছলিমৰ আকৌ 36 লাখ খিলঞ্জীয়া মুছলমানো আছে মানে পৰিসংখ্যাবোৰ চাওক এফালে এই চক্ৰান্তকাৰী যিটো চক্ৰ তেওঁলোকে সেই মুছলিম লোকসকলকে টাৰ্গেট কৰি লৈছে মই এই আপুনি যিখিনি তথ্য আগবঢ়ালে এইখিনি সম্পৰ্কে মই অধ্যয়ন কৰা নাই গতিকে আপুনি দিয়া তথ্যৰ ওপৰত মই বিশেষ মতামত আগবঢ়াব নোৱাৰিম এইকাৰণেই যে মই লোকপিয়লৰ এই সংখ্যাগীত যিকেইটা আপুনি ক'লে মই কিন্তু বেলেগ ধৰণে দেখিছোঁ আজি ৰাতিপুৱা মই এখন কাকতত চাইছিলোঁ তাত দেখিছোঁ যে 48% মানুহে যোৱা লোকপিয়লত অসমীয়া ভাষী বুলি নিজকে পৰিচয় দিছে 48% গতিকে আপোনাৰ মতে তাতকৈ কমি যায় গতিকে এইটোৰ ওপৰত মই বিশেষ তথ্যলৈ নাহিলে মই এই ক্ষেত্ৰত কথাখিনি ক'ব নোৱাৰিম কিন্তু মই এটা কথা ক'ব খুজিছোঁ যে ABMCৰ সভাপতি এই বিষয়ববীয়াগৰাকীয়ে যেতিয়া কথাটো ক'লে তেওঁক কিন্তু তেখেতলোকৰ সংগঠনে এক্সপেলো কৰিছে দলৰ পৰা নিলম্বনো কৰিছে গতিকে আমি সামগ্ৰিকভাৱে মানে নিলম্বন কৰিলে ধোৱাতুলসীৰ পাত হৈ গ'ল নেকি মোৰ বাক্যটো শেষ হৈ ল'ব মোৰ বাক্যটো শেষ হৈ ল'ব যে অৰ্থাৎ আমি গোটেই মানুহখিনিকে আমি দোষাৰোপ কৰিব নোৱাৰোঁ কাৰণ কেলৈ আজি তেওঁলোকৰ অঞ্চলত অসমীয়া ভাষী স্কুলে 100% অসমীয়া ভাষাৰ স্কুল গতিকে তেওঁলোকক আমি একে আখৰে কৈ দিব নোৱাৰে যে অসমীয়া বিৰোধী বুলি গতিকে কোনোবা এজন নেতাই ভুল কৰিছে তাৰ বাবে গোটেই জনগোষ্ঠীটোৰ মাজত যদি তেনেকুৱা ব্যক্তি আছে আমি এই কথাটো কিয় আবেগেৰে ধৰিছো আমি আবেগিক মানুহ আমি আবেগিক যত্ন কৰিছে আমাৰ আবেগৰ কথা কিয় হেতা লিখি দিব তেওঁলোকে অসমীয়া হ'বলৈ যত্ন কৰিছে আৰু অসমীয়া হোৱাৰ প্ৰক্ৰিয়াত তেওঁলোকে আজি মানে গুৱাহাটী ইউনিভাৰ্চিটিত চাওক যে অসমীয়া বিভাগৰ 80% ছাত্ৰ ছাত্ৰী এই মানে চৰ চাপৰিবাসী অভিবাসী মুছলমান জনগোষ্ঠী আজি এজন নেতাই এই কথাটো কৈছে এজন নেতাই কোৱা নাই বহু নেতাই কৈ আছে বাৰে বাৰে কৈ আছে জনগোষ্ঠী মাতি আনক আপুনি কংগ্ৰেছ দলে কিয় ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছে কোনো ৰক্ষণাবেক্ষণ দিয়া নাই কংগ্ৰেছ দলে অসমীয়া ভাষাৰ পক্ষে আছে আৰু কংগ্ৰেছ দল যেতিয়ালৈকে থাকিব অসমত অসমীয়া ভাষা চলিব আৰু অসমীয়া ভাষাৰ উদাহৰণ দিছোঁ আপোনাক সন্মান কৰোঁ মই উদাহৰণ দিছোঁ 2017 চনত তেতিয়া তদানীন্তন আমচুৰ সভাপতি আজিজুৰ ৰহমানেও আমাৰ ষ্টুডিঅ'ত আহি আমাৰ সন্মানীয় সম্পাদক পৰাগমণি আদিত্য ডাঙৰীয়া সন্মুখত কৈছিল অসমত অসমীয়াগিৰি নচলিব তাৰ পাছত এইগৰাকী ABMCৰ কাৰ্যকৰী সভাপতি মাইনুদ্দিন আহমেদে পুনৰ কৈছে যে অসমীয়া ভাষা উফৰাই দিব লাগিব তাৰ পাছত আমি কেনেধৰণে এওঁলোকক বিশ্বাস কৰি ল'ম আপোনালোকে কংগ্ৰেছ দলে কিয় এওঁলোকৰ একাংশ নেতাক সমৰ্থন কৰিব চেষ্টা কৰি আছে ধৰ্মকান্ত গগৈ ডাঙৰীয়া আহিম আপোনাৰ কাষলৈ বৰ ডাঙৰীয়া আপোনাৰ কাষলৈ আহিম ধৰ্মকান্ত গগৈ ডাঙৰীয়া উত্তেজিত হৈ গৈছে তাৰমানে দাদা চাওক এইটো অসমীয়া জাতিৰ আপুনি জ্যেষ্ঠ বহুত জ্যেষ্ঠ আপোনাক আপুনি মই কিবা কোৱা ধৃষ্টতা নাই অসমীয়া জাতিৰ প্ৰবক্তা আৰু অসমীয়া জাতি চিৰদিনৰ বাবে জীয়াই ৰখাৰ ক্ষেত্ৰত আজি গোটেই আলোচনাটো অসমীয়া স্বাৰ্থত ভাষাৰ স্বাৰ্থত হৈছে সন্মানীয় সাহিত্য সভাৰ সভাপতি ডাঙৰীয়া আছে
পতিততা আমাৰ লেখক আছে বাইদেউ আছে গতিকে এই কথাটো হৈছে আজি যোগাত্মকভাৱে আলোচনাটো হোৱা ভাল কংগ্ৰেছ দলে কিমানক এনেধৰণে অসমীয়া বা ন অসমীয়া সাজি থাকিব দাদা কওকচোন কংগ্ৰেছ দলে কিয় সাজিব সেইটোৱেতো আপুনি যিধৰণে ডিফেম কৰিছে আজি আলোচনাটো দাদা আজি আলোচনাটো দল আৰু বিজেপি দলে ৰাজনীতি কৰিব ভাষা আৰু জাতিটোক লৈ ৰাজনীতি এতিয়া ৰাজনীতি চলি আছে ভাষা আৰু জাতিটোক লৈ এইটোৱেতো অসমীয়াৰ বাবে দাদা দুৰ্ভাগ্য যে আপোনালোকে অসমীয়া মানুহখিনিক লৈ অসমীয়া জাতিক লৈ অসমীয়া ভাষাক লৈ অসমীয়া মাটিক লৈ ৰাজনীতি কৰি আছে আজি আপোনালোকে আইনৰ উদ্ধত গৈ নাই সেইটোৱে সেই কথাটো ক'বলৈ গ'লে দাদা নহয় আপোনালোকে এই অখিলঞ্জীয়া মানুহবিলাকক অসমৰ চৰ চাপৰি পাহাৰ ভৈয়াম পিজিআৰ ভিজিআৰ সকলোতে বহিব দি দিলে আজি আপোনালোকৰ নেতাই গৈ কি কৈছে ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছে যে আমাৰ যদি চৰকাৰ হয় আমি আকৌ এই মাটি ঘূৰাই দিম এইটো কথা হ'ল নেকি এইটো কথা হ'ল নেকি আপুনি উচ্ছেদিত তেতিয়াহ'লে আপুনি বনাঞ্চল বেদখল কৰিবলৈ উচ্ছেদিত কৰিছে আপুনি তেওঁলোকক উৎসাহিত কৰিছে গতিকে ভাষা আৰু অসমীয়া জাতিৰ ক্ষেত্ৰত ভাষা আৰু অসমীয়া জাতিৰ ক্ষেত্ৰত দাদা উত্তেজিত নহ'ব আপুনি প্ৰতিটো বিষয়তে দাদা অন্ততঃ ভাষাটোৰ ক্ষেত্ৰত এইটো নকৰিব মেহদী আলম বুঢ়া ডাঙৰীয়াই নিজেই ক'লে যে বিজেপি আৰু কংগ্ৰেছে ৰাজনীতি কৰিব এই ৰাজনীতিৰ সাৰ পানী যোগান ধৰাটো বেয়া হৈছে ৰাজনীতিৰ এই খেলখনেইতো আমাক সকলোফালে বেয়া কৰি দিছে চক্ৰধৰ গগৈ ডাঙৰীয়া হয় শুনা পাইছে পাই আছো কৈ যাওক আপুনি হেল্ল' আমি শুনি আছো কৈ যাওক শুনিছে শুনি আছো কৈ যাওক আপুনি নাই এতিয়া এই গোটেই পৰিৱেশ পৰিস্থিতি বৰ্তমানৰ যিটো পৰিৱেশ আমি সন্মুখত দেখা পালো এই গোটেই ঘটনা ক্ৰমটোৰ আঁৰত সোমাই থকা এটা দল যদি কোনোবা আছে এইটো কংগ্ৰেছ দল আজি আপোনালোকে পেলোৱা পানীত অসমীয়া জাতিটো আজি পিছলি পৰিছে আপোনালোকে মনত ৰাখিছেনে আপোনালোকে পেলোৱা পানীত আজি আমি পিছলি পৰিছো আমাৰ উত্তৰ পুৰুষ আজি পিছলি পৰিবলৈ গৈ আছে আপোনালোকে এইবিলাক মানুহক সাৰ পানী যোগাইছিলে এইবিলাক মানুহক আপোনালোকে আনি মানে বৰপিৰা পাৰি বহুৱা কাৰণে আজি অসমত এই অৱস্থা হৈছে আপোনালোকে বৰপিৰা পাৰি বহুৱালে আজি যিজন মানুহে এবিএমচি সভাপতি গৰাকীয়ে যি প্ৰসংগত এইখিনি কথা ক'লে এই কথাখিনি পটভূমিটো কি না নাই নিশ্চয় শুনি আছো আমি পটভূমিটো আপোনালোকে চাওক স্বাভাৱিকতে এই বিষয়বোৰ চাওক প্লেনিং কৰি পৰিকল্পনা কৰি কৰবাত আগবাঢ়িছে এতিয়া মই কংগ্ৰেছ বিজেপি বুলি ক'বলৈ নাযাওঁ কাৰ কি হাত আছে আমি নাজানো কিন্তু চক্ৰান্ত আৰু ৰাজনীতি যে পূৰ্ণোদ্যমে চলিছে সেয়া খাটাং অনুৰাধা শৰ্মা পূজাৰী বাইদেউ এই কথাবোৰ শুনি বৰ আচৰিতেই লাগিছে আচলতে সাম্প্ৰদায়িক বা অন্যান্য কথাৰে যদি ভাবিছে যে ভাষাগত কথা কৈ পেলাই কাৰোবাক বেলেগ কৰি পেলাব পাৰিব এইটো কথা নহয় অসমীয়াৰ পৰিচয় বা অসমবাসীৰ পৰিচয় কিন্তু ভাষাগত এই অসমীয়া ভাষাভিত্তিকহে আমি এটা জাতি অসমীয়া জাতি বুলিলে ভাষাটোৱেই প্ৰথম আহিব আৰু সেই ভাষা অবিহনে যিবিলাকে এই ভাষাটো গ্ৰহণ কৰিব নোখোজে তেওঁলোকক চিনাক্ত কৰক আৰু এই অসমৰ পৰা বাহিৰ কৰি দিয়ক সেইটোৱে কথা আৰু তেওঁলোক ইয়াত থকাৰ যোগ্য নহয় তেওঁলোকক কোনো পধ্যেই ইয়াত ৰাখিব নালাগে তেওঁলোকে যেনেকৈ য'ত থাকে তেওঁলোকক উচ্ছেদেই কৰিব লাগে যিবিলাকে এনেকুৱা কথা কয় গতিকে ভাষাটোৱেই হৈছে আমাৰ পৰিচয় অসমখন হৈছে ব্ৰহ্মপুত্ৰ অসমীয়া ভাষাটো ব্ৰহ্মপুত্ৰৰ দৰে নানা উপনৈ আহি পৰিছে তথাপিতো নামটো ব্ৰহ্মপুত্ৰ বা লুইত আমাৰ অসমীয়া ভাষাটো অসমীয়া ভাষা নানা ধৰণৰ উপভাষা আহিছে সেই উপভাষাখিনিক আমি সন্মান কৰোঁ স্বতন্ত্ৰ ভাষা আমি নানা জাতি জনগোষ্ঠীৰ সেই উপভাষাসমূহক লৈ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া অসমীয়া ভাষা সেই ভাষাটোক যদি ভাবুকি দি পেলাই ক'ব পাৰিছে যে তেওঁলোকে এটা বেলেগ ভাষা লিখি অসমীয়া জাতিটোক ভাষাগতভাৱে সংখ্যালঘু কৰি পেলাব একেবাৰে শেষ কৰি পেলাব তেতিয়াহ'লে সেই একাংশৰ পৰিচয়টো নিজে মই অলপ আগতেও কৈছোঁ তেওঁলোকে আচলতে নিজে নিজক ভাবুকি দি আছে ইয়াৰ পিছৰ পৰিস্থিতিটো ভাবি চোৱা নাই গতিকে তেওঁলোক নিজে আঁতৰ হ'বলৈ গৈ আছে এই কথাখিনি কৈ তেওঁলোক নিজে আঁতৰি গৈছে আৰু ইছলাম ধৰ্মৰ মানুহখিনিক যদি ভাবিছে যে ভাষাগতভাৱে বেলেগ কৰিম পৃথক কৰিম সেয়া কিন্তু তেওঁলোকৰ অমূলক কথা কাৰণ আমাৰ প্ৰাক্তন সভাপতি আমাৰ ইমৰান শ্বাহ ডাঙৰীয়াৰ দৰে মানুহ আছিলে অসম সাহিত্য সভাৰ
আৰু আব্দুল মালিক ছাৰৰ দৰে এনেকুৱা গোটেই সাহিত্য অসমৰ প্ৰাচীন সাহিত্যৰ পৰা এতিয়ালৈকে সেই ইছলাম ধৰ্মীয় অসমৰ খিলঞ্জীয়া মুছলিম মানুহে তেওঁলোকৰ অৱদান অৰিহণাক আমি অস্বীকাৰ কৰিব নোৱাৰো আৰু তেওঁলোকে এইটো কথা মই ভাবো সমৰ্থন নকৰে নিশ্চয় নকৰে বাইদেউ ৩৬ লাখতকৈ অধিক খিলঞ্জীয়া মুছলমান লোক আছে আৰু তেওঁলোকে সদায় আমাৰ অসমীয়াৰ আবেগ অনুভূতি আমাৰ সংস্কৃতিৰ লগতে জড়িত আৰু তেওঁলোকে এইসকল যিসকল বংগমূলীয় মুছলমান বুলি কোৱা হয় যিসকলে ভাষাৰ প্ৰতি ভাবুকি আনিছে তেওঁলোকৰ বিৰুদ্ধাচৰণ কৰি থকা আমি শুনিবলৈ পাওঁ আৰু তেওঁলোকক বাধা আৰোপ কৰে পূৰ্ববংগ বা বংগভাষী বুলি আমি যিটো কৈছো অলপ আগতে আমাৰ বসন্ত গোস্বামী ছাৰে কৈ গৈছে যে বংগমূলীয় কথাটো এইটো কিন্তু ভাষাগতভাৱেও বেলেগ আপুনি পশ্চিমবংগৰ পৰা সেইখিনি চাওক সেইখিনি মানুহে কিন্তু এই ভাষা নকয় আৰু সেই ভাষাটো একেবাৰে বেলেগ ভাষা সেইটো ভাষা মানে উঠি অহা এটা ভাষা অসমলৈ সেইটো প্ৰব্ৰজনকাৰীৰ লগত অহা ভাষা যিখিনি প্ৰব্ৰজনকাৰী অসমৰ মাটিয়ে পানীয়ে বায়ুৱে মিলি গৈছে তেওঁলোকে অসমীয়া ভাষাক আন্তৰিকভাৱে নিজে গ্ৰহণ কৰিছে তেওঁলোকৰ কথা ভিন্ন কিন্তু তাৰ বাহিৰে যিখিনি আছে সেইখিনি কিন্তু আমিও গ্ৰহণ নকৰো যদি অসমীয়া ভাষাক গ্ৰহণ নকৰে তেওঁলোকক আমি গ্ৰহণ নকৰো নিশ্চয় গুৰুত্বপূৰ্ণ কথা কৈছে মই বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়া এটা বিশেষ বিষয় আপোনাৰ কাষলৈ লৈ যাব বিচাৰিছোঁ বিশ্বভাৰতী বিশ্ববিদ্যালয় আমি জানো আৰু বিশ্বভাৰতী বিশ্ববিদ্যালয় পশ্চিমবংগতে অৱস্থিত আৰু তাতেই অসমীয়া বিভাগ এটা আছে তাত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে সংগীতা শইকীয়া ডাঙৰীয়াই কাম কৰি আছে তেওঁ নিজেই কৈছে আমাৰ আগত যে তাত বাংলাদেশৰ পৰা অহা শিক্ষাৰ্থীয়ে অসমীয়া ভাষাৰ জ্ঞান লয় কেৱল জ্ঞান লোৱাই নহয় তেওঁলোকে অসমীয়া ভাষাত আনকি বিশেষ সাধনাও কৰে উপন্যাস পৰ্যন্ত লিখিব পৰা হৈ গৈছেগৈ পশ্চিমবংগৰ বহু ছাত্ৰ ছাত্ৰী আছে তাত ডাঙৰীয়া লগতে উত্তৰ প্ৰদেশ বিহাৰৰো বহু ছাত্ৰ ছাত্ৰী আছে যিসকলে অসমীয়া এই বিভাগটোত নিজকে সমৰ্পণ কৰিছে আৰু অসমীয়া ভাষা ভালদৰে শিকিছে এইবোৰ আমাৰ বাবে একোটা আদৰ্শ নহয় জানো নিশ্চয় এইটো অসমীয়া ভাষা প্ৰত্যেকৰে নিজৰ নিজৰ ভাষা শিকাৰ উপৰিও অন্যান্য ভাষা শিকাত কাৰো আপত্তি নাই আৰু সেইসকলে অসমীয়া ভাষা চৰ্চা কৰিছে তেওঁলোকৰ নিজৰ বৌদ্ধিক বিকাশৰ বাবে অসমীয়া ভাষা বিভিন্ন ঠাইত চৰ্চিত হৈছে এতিয়া ধৰি লওক অসম বিশ্ববিদ্যালয়ৰো আমাৰ যিটো ডিফু কেম্পাছ তাততো সুন্দৰ অসমীয়া ভাষা চলি আছে গতিকে এইবোৰ বৰ আদৰণীয় কথা কিন্তু মই আপোনাসকলক এটা কথাই কৈছোঁ যে পশ্চিমবংগৰ যিসকল বাঙালী সেইসকলে বঙলা ভাষা যিটো মাধুৰ্য সেই মাধুৰ্য দেখি অসমীয়া মানুহেও এটা সময়ত বাংলা ভাষা কিন্তু কৈছিল কাৰণ এই কথাটো আছিলে কি বাংলা ভাষাটো অতি এটা চহকী ভাষা আৰু সেইফালৰ পৰা বাংলা ভাষাৰ যিটো সুৰ বাংলা ভাষাৰ যিটো শৈল্পিক গুণ এইবিলাক অসমৰ মানুহে ভাল পাইছিল 1836 চনৰ আগতেই যিসকল আমাৰ অসমীয়া মানুহ কলিকতাত আছিল তেওঁলোকেতো বাংলা ভাষাতেই কথা পাতিছিল তাৰ যথেষ্ট প্ৰমাণ আছে কিন্তু এতিয়া আমাৰ সমস্যা হৈছে মোৰ এখন কিতাপত মই এই কথাটো উল্লেখ কৰিছোঁ যে 1889 চনৰ পৰা 1899 চনলৈকে এই 10 বছৰত গোৱালপাৰাত শতকৰা বৃদ্ধিৰ হাৰ 1.4 1891 চনৰ পৰা 1900 চনলৈ 2% 1901 চনৰ পৰা 1911 চনলৈ 30% 1901 চনৰ পৰা 1971 চনলৈকে 10 বছৰত অসমৰ জনসংখ্যা দ্ৰুত গতিৰে কিন্তু বৃদ্ধি হৈছে ইয়াৰ পিছত আৰু এটা তথ্য আপোনালোকক দিওঁ এই সময়ছোৱাত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ অসমত কিন্তু 500% কিন্তু সৰ্বভাৰতীয় বৃদ্ধিৰ হাৰ আছিলে সেই সময়ত 130%। গতিকে এই জনসংখ্যা বৃদ্ধিটোৱে কি কৰিলে যে আমাৰ যিখিনি থলুৱা জনগোষ্ঠীয় লোক আছে সেই সকলৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰিছে। গতিকে থলুৱা জনগোষ্ঠীয় যিবিলাক লোক আছে সেইসকলৰ যিবিলাক তালিকাভুক্ত হৈছে আৰু যিবোৰ তালিকাভুক্ত হোৱা নাই সেই সকলোৱে এতিয়া কিন্তু ভয় অলপমান খাইছে আৰু যিহেতু অসমীয়া ভাষাটো আমাৰ ৰাজ্যখনৰ এটা চৰকাৰী প্ৰশাসনীয় ভাষা আৰু এইবোৰ 1960 চনৰ পৰা আহি
এওঁলোকে কোৱাৰ ধৰণে যদি লোকপিয়লত যিটো জাতি আৰু ভাষাৰ লোকপিয়ল হ'ব তাত যদি তেওঁলোকে নিজৰ ভাষাটো বাংলা ভাষা বুলি লিখে চৰকাৰেতো কৈছে একো ভয় খাবলগীয়া নাই কিন্তু সঁচাকৈ আমাৰ এই জনগাঁথনিগত দিশত আমাৰ বাবে কিবা ভাবুকি আহিব পাৰে নেকি আপুনি কি ভাবে অসম সাহিত্য সভাৰ সভাপতি হিচাপে নাহে মই কালি কোনোবা চেনেলত এই কথাটো মই কৈছোঁ আমিও প্ৰত্যাহ্বান জনাব পাৰোঁ অসমীয়া মানুহেও যে এই তথাকথিত এই মানুহখিনিৰ ভাবুকিৰ প্ৰতি আমি কোনো ধৰণৰ গুৰুত্ব নিদিওঁ ইতিমধ্যে অসম সাহিত্য সভাই কি কৰিব লাগে আমি অন্তৰ্লীনভাৱে কৰি আছোঁ অহা অক্টোবৰ মানৰ পৰা আপোনাসকলে লাহে লাহে দেখিবলৈ পাব মই এটা কথা কওঁ আমাৰ চৰ চাপৰিত যিবিলাক অসমীয়া বিদ্যালয় আছে কোনোবা গৈছে নাই যোৱা মই নাজানো কিন্তু মই গৈছোঁ চৰ চাপৰিৰ অসমীয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ হাতৰ আখৰ দেখিলে আপুনি স্তব্ধ হ'ব অসমীয়া সুন্দৰ বাক্য দেখিলে আপুনি স্তব্ধ হ'ব এই যে যিবিলাক মানুহ আমি আচলতে দালালৰ নিচিনা যিবোৰ মানুহ যিটো সেই মানুহবিলাকে অসমীয়া মানুহৰ এই যিটো মুখৰ মাতষাৰ তেওঁলোকে কাঢ়ি নিব কোনোদিন নোৱাৰে লোকপিয়লৰ তথ্যই নোৱাৰে আমাৰ হাতত বহুত ডাঙৰ শক্তি আছে দালাল চামেই গোটেই সমাজখন কলুষিত কৰিছে আমি পোনপটীয়াকৈ সেই দালাল চামক বাৰে বাৰে আমি চৰকাৰক অনুৰোধ জনাইছোঁ দালাল চামক চিনাক্ত কৰি ধৰিব লাগে নিশ্চয় ডাঙৰীয়া আমি আহিম আপোনাৰ কাষলৈ কিন্তু এই মুহূৰ্তত আমাৰ সৈতে শ্বহীৰ ভূঞা ডাঙৰীয়া আছে অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা শ্বহীৰ ভূঞা ডাঙৰীয়া এটা পৰিসংখ্যা যিটো পৰিসংখ্যা আমাৰ হাতত আছে অসমীয়া ভাষাৰ ওপৰত 1991 চনত আছিল 57.81% অসমত 2001 চনত হ'লগৈ 48.81% 2011 চনত হ'লগৈ 48.37% বিপৰীতে বাংলা ভাষাৰ লোকৰ সংখ্যা লোকপিয়ল মতে 1991 চনত 21.67% 2001 চনত 27.55% আৰু 2011 চনত 28.93% মানে পৰিসংখ্যাটো চাওক পৰিমাণটো চাওক ৰেচিঅ' হিচাপে যদি আমি ইংৰাজীত কওঁ 57ৰ পৰা 2001 লৈকে অসমীয়া ভাষী লোকৰ সংখ্যা 48.37%লৈ কমিল আৰু ইফালে বাংলা ভাষী লোকৰ সংখ্যা অসমত 21ৰ পৰা 28.93%লৈ বাঢ়িল এই চিন্তাৰ এটা নিশ্চয় বিষয় বুলি আমি ক'ব পাৰোঁ আপুনি কি কয় শ্বহীৰ ভূঞা ডাঙৰীয়া নাই এইটো চিন্তাৰ কাৰণ আছে কিন্তু এটা কথা ঠিক আপোনালোকে জানে আমাৰ মাননীয় অসম সাহিত্যৰ মাননীয় সভাপতিও আজি আছে আমি আপোনালোকে চাব অসমীয়া ভাষা অতি প্ৰাচীন ভাষা ইতিমধ্যে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে আমি যিসকল অসমীয়া ভাষী যিসকল বাহিৰে ভিতৰে যিবিলাকে আমি অসমীয়া ভাষা কওঁ এই সকলৰ উপৰিও অসমৰ জনজাতিসকল অন্যান্য ভাষা ভাষীসকলৰ অসমীয়া ভাষাই মাতৃত্বৰ দিছে এই মাতৃত্বৰ উমেৰে অসমৰ পাহাৰ ভৈয়াম জনজাতি জনগোষ্ঠী সকলোকে অসমীয়া ভাষাই একত্ৰ কৰিছে সেতু বন্ধন কৰিছে সেতু নিৰ্মাণ কৰি মানুহক গোটেই উত্তৰ পূৰ্বাঞ্চলক ৰাজনৈতিক কাৰণত কেইখনমান জিলা হৈছে ৰাজ্য হৈছে ঠিক কিন্তু অসমীয়া ভাষাই মাতৃত্বৰ উমেৰে সংযোগী ভাষা হিচাপে কাৰোবাৰ ধাত্ৰী ভাষা হিচাপে কাৰোবাৰ মাতৃভাষা হিচাপে গোটেই উত্তৰ পূৰ্বাঞ্চলত যি সেতু নিৰ্মাণ কৰিছে ই বুজে আচলতে অসমীয়া ভাষাই প্ৰতিগৰাকী জনজাতি জনগোষ্ঠী লোকক বা প্ৰব্ৰজিত মানুহকো মাতৃত্বৰ দিছে গতিকে অসমীয়া ভাষাক কোনেও একো ধ্বংস কৰিব নোৱাৰে ইতিমধ্যে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে এই চিন্তা কাৰণ আছে যে এই ভাষাটোৰ কাৰণে যিসকলে মাতৃভাষা নিজৰ ভাষা থকা সত্ত্বেও মাতৃভাষা বুলি লিখিছে তেওঁলোকে ঐতিহাসিক প্ৰয়োজনতে এই কামটো কৰিছে তেওঁলোকে সেই মাতৃত্বৰ পাইছে কিন্তু এই জনগোষ্ঠীসমূহত যিবিলাক দালাল আছে আমাৰ সাহিত্য সভাৰ মাননীয় সভাপতিয়েও কৈছে যিবিলাক ৰাজনৈতিক ব্যক্তি আছে তেওঁলোকে জনসাধাৰণক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰি নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধি কৰিব খোজে আৰু সেইটোৰ কাৰণে এই খেলিমেলিবিলাক হৈ আছে আৰু তেওঁলোকে নিজকে অসমীয়া বুলি কয় অসমীয়া ভাষা তেওঁলোকৰ মাতৃভাষা বুলি কয় কিন্তু সংকট কালত তেওঁলোকে ভাবুকি দিয়ে তেওঁলোকে ব্লেকমেইলিং কৰে তেওঁলোকৰ নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে প্ৰকৃততে তেওঁলোকে আচলতে নকল অসমীয়াৰ ভূমিকা লৈছে কিন্তু সৰ্বসাধাৰণে অসমীয়া ভাষাৰ জাতীয় বিদ্যালয় পাতিছে অসমীয়া ভাষাত পঢ়িছে
অসমীয়া ভাষাৰ কাৰণে শ্বহীদ হৈছে গতিকে মানে মূল কালপ্ৰিট শ্বহীৰ ভূঞা ডাঙৰীয়া মূল কালপ্ৰিট একাংশ ৰাজনৈতিক দালাল বুলি আপুনি ক'ব বিচাৰিছে একাংশ ৰাজনৈতিক দালালেই মূল কালপ্ৰিট যিসকলে আচলতে গোটেই পৰিৱেশটো কলুষিত কৰিছে বিনষ্ট কৰিছে আপুনি আমাৰ সৈতে থাকক যেহেতু অনুৰাধা শৰ্মা পূজাৰী বাইদেউ আছে তেওঁ কিছু সময়ৰ পাছত আমাৰ মাজৰ পৰা এই অনুষ্ঠানৰ পৰা যেহেতু বিদায় ল'ব কিন্তু বাইদেউ মই আৰম্ভণিতে এটা কথা কৈছিলোঁ যে ৰামায়ণ মাধৱ কন্দলীয়ে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল য'ত পৃষ্ঠপোষকতা কৰিছিল ত্ৰিপুৰাৰ ৰজা বৰাহী ৰজা বুলি কোৱা হয় মহামাণিক্যই আৰু ৰামায়ণ প্ৰথমটো ভাষালৈ অনুবাদ হোৱা ভাষা হিচাপে অসমীয়া আমি জানো তাৰ পাছত আন ভাষালৈ অনুবাদ হৈছিল ইমান এটা ঐতিহ্য আছে আমাৰ ভাষাটোৰ 2000 বছৰতকৈ অধিক পুৰণি ধ্ৰুপদী ভাষা সেইখিনিতো কৈয়ে আছোঁ এটা সময়ত আহোম স্বৰ্গদেউসকলে ৰজা মহাৰজাসকলে এই ভাষাটোকেই সমিল মিলৰ এটা ভাষা হিচাপে ব্যৱহাৰ কৰিছিল সেই ভাষাটোক লৈ এই দালাল চামে যি চক্ৰান্ত কৰি আছে তাক কিন্তু আমি সকলোৱে মিলি উফৰাব লাগিব কি কৌশলেৰে উফৰাব পাৰিম বাৰু কৌশল এটাই কথা হৈছে আমাৰ যিসকল সঁচাকৈ এতিয়া দুভাগ কৰিব লাগিব আপুনি যে ক'লে অলপ আগতে ন অসমীয়া সকলৰ কথাও ক'লে বা অসমীয়া ক'লে এইবিলাক ন অসমীয়া অসমীয়া কথা নাই এতিয়া দুটাই আছে অলপ আগতে কথা পতাৰ নিচিনাকৈ নকল অসমীয়া আচল অসমীয়া নকল অসমীয়াখিনিয়ে স্বাৰ্থত অসমক ব্যৱহাৰ কৰি আছে আৰু যেতিয়াই নিজৰ স্বাৰ্থ আহে তেতিয়াই তেওঁলোক অসমীয়া নোহোৱা হৈ পৰে তেওঁলোকে অসমীয়াৰ প্ৰতি ভাবুকি সৃষ্টি কৰে এইখিনিক আচলতে প্ৰত্যাহ্বান জনাবলৈ তেওঁলোকক আচলতে মই ভাবোঁ যে সাম্প্ৰদায়িকভাৱে যিসকল খিলঞ্জীয়া মুছলমান সমাজ আছে যিসকলে আমি অসমীয়া বুলিয়েই ভাবোঁ তেওঁলোকক আচলতে আমাৰ গোটেই অসমীয়া সত্তাটোৱে হৈছে এটা ভাষাগত সত্তা ইয়াত কোনো ধৰ্মভিত্তিক নহয় মানে খ্ৰীষ্টান হিন্দু বা ইছলাম এইটো নহয় প্ৰথম আমি অসমীয়া বুলি কওঁ মই প্ৰথম হিন্দু বুলি নকওঁ প্ৰথম মই অসমীয়া এজন ইছলামেও আমি ভাবোঁ প্ৰথম ক'ব লাগে এটা টকশ্ব'ত এজনে কৈছিলে যে মই প্ৰথম মুছলমান তাৰপিছত মই অসমীয়া কিন্তু আমি ভাবোঁ আমি ভাষাৰ ঐক্য যদি ৰাখিব লাগে প্ৰথম আমি অসমীয়া তাৰপিছত হিন্দু মুছলমান খ্ৰীষ্টান যি হওক যিজন মানুহে ক'ব পাৰে বুকু ঢাকি যে মই প্ৰথম অসমীয়া তাৰপিছতহে মোৰ ধৰ্মটো আহে সেই কথাটো যিজনে ক'ব পাৰে তেওঁহে আচলতে অসমীয়া আৰু সেই অসমীয়া সত্তাটোক ৰাখিবৰ কাৰণে মই ভাবোঁ যে অসমৰ যিমানবিলাক ইংৰাজী মাধ্যমৰ স্কুল আছে এতিয়াও জানো বহু ইংৰাজী মাধ্যমত এনেকুৱা হৈছে অসমীয়া ল'ৰা ছোৱালীয়েও গৈ পেলাই যদি তাত অসমীয়াত দুজনৰ মাজত কথা পাতে পানিছমেণ্ট দিয়ে শাস্তি দিয়ে সেইবিলাকো আমি আচলতে চাব লাগে আমাৰ যে জাতীয় সংগঠনবিলাক আছে সেইবিলাকৰ সেই কামখিনি আছে যে অসমীয়াৰ আটাইতকৈ অসমীয়া ল'ৰা ছোৱালীয়ে ইংৰাজী মাধ্যমত পঢ়িছে ঠিকেই কথা কিন্তু ইংৰাজী মাধ্যমৰ অসমীয়া শিক্ষককেইজন একাংশতকৈ অধিকাংশ বুলি মই কওঁ তেওঁলোক ইমান অসমীয়া দুৰ্বল শিক্ষকক লৈছে যিসকলে ল'ৰা ছোৱালীবিলাকক অসমীয়া ভাষাটোৰ প্ৰতি আকৃষ্টই কৰিব নোৱাৰে তাৰ উপৰি পাঠ্যক্ৰম সলনি কৰিব লাগে এনেকুৱা ধৰণৰ পাঠ্যক্ৰম কৰিব লাগে অসমীয়া ভাষাত ইংৰাজী মাধ্যমৰ ল'ৰা ছোৱালীয়ে যাতে সেইবিলাক পঢ়ি আকৰ্ষণ অনুভৱ কৰে তেওঁলোকে অসমীয়া পঢ়িবলৈ শিকে ঘৰত যিসকল অভিভাৱক আছে তেওঁলোকে ইংৰাজী মাধ্যমত দিব পাৰে কিন্তু তেওঁলোকে অসমীয়া ভাষাটো যাতে ল'ৰা ছোৱালীয়ে অন্ততঃ পঢ়িব লিখিব পাৰে সেই পৰ্যায়লৈ নিব পাৰে এইবিলাক কিন্তু আমাৰ কিছুমান নিজা দোষ আছে সেইটো ধৰ্মগতভাৱে নহয় আমি অসমীয়া বুলি আমি আচলতে ক'ৰবাত আমি পিছুৱাই আহিছোঁ হীনমন্যতা বুদ্ধি আছে নে কি আছে আমি নাজানো অসমীয়া বুলি ক'বলৈ আমাৰ লাজ লাগে ইংৰাজী ভুল ক'লে আমাৰ লাজ লাগে অসমীয়া ভুল ক'লে আমাৰ লাজ নালাগে নিশ্চয় অসমীয়া ভুলকৈ যদি আমি কওঁ তেতিয়াহ'লে কিন্তু কোনেও তাত ক্ৰিটিচাইজ নকৰে কেতিয়াও সমালোচনা নকৰে ইংৰাজীত কথাকেইটা ভুলকৈ কোৱাৰ লগে লগে এওঁ এনেকুৱা ইংৰাজীয়ে কয় গতিকে এই কথাবিলাক আমি আচলতে প্ৰথম পৰ্যবেক্ষণ কৰিব লাগিব এইবিলাকত কিন্তু আমাৰো দোষ আছে আৰু ইংৰাজী মাধ্যমত অন্ততঃ অসমীয়াটো খুব ভাল শিক্ষক দিয়া ব্যৱস্থা কৰক আৰু যিবিলাকে একাংশ দালালৰ কথা কৈছে যে সেইখিনি কথাক আচলতে ময়ো বিশেষ গুৰুত্ব দিয়া নাই এনেকুৱা ধৰণৰ চক্ৰ এটা সদায় থাকিব সদায় সেইখিনিয়ে সদায় ষড়যন্ত্ৰই কৰি থাকিব তেওঁলোক ষড়যন্ত্ৰকাৰীয়ে আৰু সেইখিনি হৈছে ৰাজনৈতিকভাৱে উৎসাহ পোৱা ষড়যন্ত্ৰকাৰী নিশ্চয় গুৰুত্বপূৰ্ণ কথা কৈছে বাইদেউ ৰাজনৈতিক স্বাৰ্থটো অন্ততঃ আৰু সেই মই ভাবোঁ এইটো বিজেপি কংগ্ৰেছ বা অন্যান্য দল বুলি নহয় অসমীয়াৰ স্বাৰ্থত অন্ততঃ
এই মানুহবিলাকক যাতে কোনেও অকমানো উৎসাহ নেদেখুৱায় নিশ্চয় গুৰুত্বপূৰ্ণ কথা এই কৈছে বাইদেউ কথাখিনি যাতে যদি সঁচাকে অসমত ৰাজনীতি কৰে তেওঁলোকে অসমীয়া সেইখিনিকো আপোনালোকে আঁকোৱালি লৈ অসমীয়াকৰণ কৰক ধন্যবাদ জনাইছো বাইদেউ এইখিনি সময় আপুনি দিয়াৰ বাবে আৰু এই গুৰুত্বপূৰ্ণ মতামতটো আগবঢ়োৱাৰ বাবে আমি আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই অনুষ্ঠান চলি থাকিব আমি সগৌৰৱেৰে নিজকে অসমীয়া বুলি ক'ব পাৰিব লাগিব অসমৰ খিলঞ্জীয়া মুছলমানসকলেতো কয় সগৌৰৱেৰে আমি অসমীয়া বুলি কিন্তু একাংশ তথাকথিত নকল অসমীয়াই মুখা এখন পিন্ধি থাকে আৰু নিজকে অসমীয়া বুলি জাহিৰ কৰি সা সুবিধাবোৰ ল'বলৈহে চেষ্টা কৰি থাকে আলোচনা আগবঢ়াই থাকিম কিন্তু এইখিনি সময় বাণিজ্যিক বিৰতিৰ Sunrise Chinese Masala. এতিয়া ঘৰতে চাইনাটাউন কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল তিনিগৰাকী বিজয়ী কিন্তু প্ৰকৃত বিজয় সানৰাইজ শাহী গৰম মছলা আমি হক বা নিৰামিষ ৰন্ধাতে বেলেগ মাত্ৰা আনি দিয়ে মই আপোনালোকে দৰমহা পালে নে নাই এই মাহৰ বছৰত এনেকুৱা কিমান দিন হয় দৰমহা নোপোৱা ফাইনেন্সিয়েল ইয়েৰৰ প্ৰথম এপ্ৰিল মে কেতিয়াবা প্ৰব্লেম হয় গুৰু পূৰ্ণিমাৰ দিনাই একাংশ শিক্ষকৰ ওপৰত অগ্নিশৰ্মা মুখ্যমন্ত্ৰী কি হ'ল বাবা এইটো কি তোমাৰ স্কিম হ'ল মোবাইলটো আগত লৈ তুমি মাইকত কথা কবা এইটো কি ষ্টাইল ক'ত কাম কৰে আপুনি গুৰু পূৰ্ণিমাৰ দিনা মহানগৰীৰ GMCS প্ৰেক্ষাগৃহত শিক্ষকৰে মত বিনিময় অনুষ্ঠানত একাংশ শিক্ষকৰ আচৰণে ক্ষুণ্ণ কৰি তুলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মোবাইল লৈ বাগানৰ আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষকে কৰা আচৰণত অগ্নিশৰ্মা হৈ পৰা মুখ্যমন্ত্ৰীয়ে দিলে প্ৰচণ্ড ধমক ক'ত কাম কৰে আপুনি আৰু মোবাইলটো এনেকে থিয় কৰাই পেলাই আপুনি কথা পাতিব তাৰপিছত লগৰ মানুহখিনি ক'ব যে মই এনেকুৱা কৰোঁ এইবিলাক কি ধৰণৰ টেণ্ডেঞ্চি ভাই এজন প্ৰধান শিক্ষক অলপতো জ্ঞান থাকিব লাগে এনেকে আগত আপুনি মাইক ল'ব আৰু এনেকে মোবাইলত ধৰি কথা পাতিব সাংবাদিক হ'ব ইচ্ছা হ'লে সাংবাদিকত যাব লাগিব এইবিলাক নকৰিব এইবিলাক কৰিলে ল'ৰা ছোৱালী বেয়া হৈ যাব এখন কি নিয়ম হয় এনেকে মোবাইলটো হাতত লৈ লৈছে মোবাইলটো কিয় খুলি ৰাখিছে ভুলতে নহয় বাবা ইমানখিনিতো মোৰো 55 বছৰ হৈ গ'ল বুজিতো ইমানো পাওঁ না আনহাতে আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষকে বছৰৰ কেইবামাহো দৰমহা নোপোৱাক লৈ অসন্তুষ্ট মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুকো তুলিলে প্ৰশ্ন আপোনালোকে দৰমহা পালে নে নাই এই মাহৰ বছৰত এনেকুৱা কিমান দিন হয় দৰমহা নোপোৱা ফাইনেন্সিয়েল ইয়েৰৰ প্ৰথম এপ্ৰিল মে কেতিয়াবা প্ৰব্লেম হয় আদাৰৱাইজ গোটেই বছৰ ঠিক আছে এইবাৰ এপ্ৰিল মে এপ্ৰিলতো পাওঁতে জুনৰ ফাৰ্ষ্ট উইক আৰু আজি এমাহৰ সোমাইছে এইটো ৰণোজ দা কিহৰ কাৰণে এইটো হয় প্ৰত্যেকবাৰে এপ্ৰিল মে আৰু জুন মাহৰ দৰমহা কিয় বিলম্ব হৈছে আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ जो काम हम लोग का हाथ में है वी हैव टू पे एनीवे सेविंग्स तो नहीं होगा ये देखो इसको हम जनवरी अप्रैल मई जून जुलाई दरमाहा नहीं किया कोई स्टेट का फायदा हुआ क्या एक साथ देना पड़ता है आप बोलते नहीं सर ये नहीं दे के हम 1 महीना का पैसा बसा दूंगा देन इट इज फाइन विल कि आपने अच्छा किया है बट आखिर तो 12 महीना का तनख्वाह तो ले ही जाते हैं तो सरकार क्या क्या फायदा होते तार पिছত সৰ্বশিক্ষাৰ মিছন সঞ্চালক ডক্টৰ ওম প্ৰকাশক জবাবদিহি কৰিলে মুখ্যমন্ত্ৰীয়ে সৰ্বশিক্ষাৰ মিছনৰ সঞ্চালক প্ৰশ্ন শিক্ষকক সময়মতে দৰমহা দিয়ক
का ये सब चेंज क्यों नहीं होते हैं? आप लोग एक मुझको फाइल देने से तो मैं सीलिंग फ्री कर देता हूँ. थोड़ा कस करने का आदत क्यों कम है? 5 साल से मैं बोलते रहा हूँ कि ये सबको स्ट्रीमलाइन करो. एक फाइल मुझे देने से मैं लिख देता हूँ इट इज सीलिंग फ्री हो गया. एक खाली फाइल पुटअप करने के लिए आप लोग का इतना कष्ट होता है पता नहीं. और मुझको मिल के बोलने से मेरा अच्छा नहीं लगता है. कल मैं बंगाईगांव में गया, लोग मुझको बोला आई फील एम्बेरेस. सो इसीलिए जो काम हम लोग का हाथ में है वी हैव टू पे एनीवे. सेविंग्स तो नहीं होगा. ये देखो, इसको हम जनवरी, अप्रैल, मई, जून, जुलाई दरमाहा नहीं किया. कोई स्टेट का फायदा हुआ क्या? एक साथ देना पड़ता है. तो उसी में एक फाइल पुटअप करके मैं सीलिंग फ्री कर देता हूँ. 2 दिन में काम हो जाता है. ये कष्ट करने में हम लोग का क्यों कष्ट होता है? বৃহস্পতিবাৰে ৰাজ্যৰ 118খন চাহ বাগিচা মডেল স্কুল আৰু 57খন চৰকাৰী আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰে মত বিনিময় কৰি শৈক্ষিক ক্ষেত্ৰখনৰ ভিন ভিন দিশত পৰ্যালোচনা কৰে শিক্ষামন্ত্ৰী, মুখ্যমন্ত্ৰীৰ লগতে একাংশ শিক্ষা বিভাগৰ বিষয়ববীয়াই। প্ৰৰোচিত আৰু ষড়যন্ত্ৰৰ যি ভয়ংকৰ এটা খেল চলিছে, সেই খেলটোৱে গোটেই পৰিৱেশ বেয়া কৰি দিছে। আমি বাৰে বাৰে কৈ আছোঁ, অসমত থাকি অসমীয়া ভাষাৰ বিৰুদ্ধাচৰণ কৰা, অসমীয়া ভাষা লোকপিয়লত উৰুৱাই দিয়াৰ ভাবুকি দিয়া, এই কথাবোৰে এতিয়া চিন্তাৰ সৃষ্টি কৰিছে। বিভিন্নজনে গৰিহণা দিছে, ৰাজ্যজুৰি এতিয়া গৰিহণাৰ জোৱাৰ উঠিছে ABMCৰ সেই নিৰ্দিষ্ট কাৰ্যকৰী সভাপতিগৰাকীৰ ভাষ্যৰ ফলত। কিন্তু ই যে সমাজ কলুষিত কৰিছে আৰু একাংশ লোকৰ ওপৰত যে ইয়াৰ প্ৰভাৱ এটা থাকে, প্ৰৰোচিত কৰিব সেই লোকসকলক, সেই কথাটো আমি কোনোবাই পাহৰি গৈছোঁ। মই যাব বিচাৰিছোঁ চক্ৰধৰ গগৈ ডাঙৰীয়া আপোনাৰ কাষলৈ। ৰাজনীতিৰ দিশৰ পৰা চাবলৈ গ'লে বহুকেইটা প্ৰশ্ন থাকে। ইয়াত বহুতে কয় ৰাজনীতি কৰা, আমুক কৰা, তামুক কৰা, কিন্তু এই সমস্যাটোৰ সমাধান হ'বই লাগিব, সেইটো সজোৰে দাবী উত্থাপন হৈ আহিছে। বিজেপিৰ কি পৰিকল্পনা এনেধৰণৰ ভয়ংকৰ চক্ৰান্তবোৰ একেবাৰে নোহোৱা কৰাৰ ক্ষেত্ৰত? নিশ্চিতভাৱে এইটো মই আজি এটা কথা আপোনাক কওঁ মুকলিভাৱে যে জাতিৰ প্ৰতি দায়বদ্ধহীন এনেধৰণৰ ABMCৰ সভাপতিজনৰ দৰে আৰু অনেক মানুহ আমাৰ অসমত আছে। জাতিৰ প্ৰতি একেবাৰে তেওঁলোকৰ দায়বদ্ধতা নাই, মানে তেওঁলোকৰ যি ইচ্ছা তাকে কৈ থাকে। গতিকে এইসকল মানুহে লোকপিয়লত তেওঁলোকে আমাৰ অসমীয়া ভাষাটোক তেওঁলোকৰো ভাষা বুলি কৈ পেলাই আমাৰ ভাষাটোক জীয়াই ৰাখিব বুলি যদি আমি অসমীয়া মানুহখিনিয়ে ভাবি থাকো, তেতিয়াহ'লে এইটো এটা আত্মঘাতী সিদ্ধান্ত হ'ব বুলি মই ভাবোঁ। সেইকাৰণে আমাৰ অসমীয়া মানুহখিনিয়ে এতিয়া আমাৰ গাঁও আৰু বাগিচাত বাস কৰা এই খিলঞ্জীয়া অসমীয়া মানুহখিনিয়ে লগ লাগি পেলাই আমি এই কথাখিনি একত্ৰিতভাৱে ভাবিব লাগিব যে আমি অসমীয়া ভাষাটোক কেনেধৰণে জীয়াই ৰাখিম। তাৰ কাৰণে আমি যিখিনি কৰিব লগা আছে এইখিনি কৰিব লাগিব। তাৰ ভিতৰত অসমীয়া ভাষাৰ বহল প্ৰয়োগ হ'ব লাগিব। অসমীয়া ভাষা মাধ্যমত ল'ৰা ছোৱালীক শিক্ষা দীক্ষা দিয়াব লাগিব। আমি বহুত এনেকুৱা মানুহ দেখা পাই থাকো যে আমি বহুত ভাষণ ডাঙৰ ডাঙৰ দিওঁ, কিন্তু আমাৰ ল'ৰা ছোৱালীক গৈ আমি ইংৰাজী মাধ্যমত পঢ়াওঁ। কিন্তু চক্ৰধৰ গগৈ ডাঙৰীয়া, বাগিচাৰ যিসকল লোক তেওঁলোকেও নিজৰ এই ভাষাটো লোকপিয়লত অসমীয়া হিচাপততো কেতিয়াও নিলিখে, কেতিয়াও নকয়। তেওঁলোকে হিন্দীৰ এটা উপভাষাকে নিজৰ ভাষা বুলি উল্লেখ কৰে। সেই সমস্যাটোতো আপোনালোকে বাগিচাৰ আজিকালি এতিয়া বাগিচাৰ মানুহে না নিশ্চিতভাৱে এইটো বাগিচাৰ মানুহে আৰু এতিয়া অসমীয়া ভাষাক নিজৰ ভাষা নহয় এনেকুৱা ধৰণৰ কথা নকয়। তেওঁলোকে নিজৰ ভাষা বুলি গ্ৰহণ কৰিছে আৰু এতিয়া আপুনি গ'লে দেখিব যে কোনো বাগিচাৰ মানুহে তেওঁলোকৰ নিজৰ বুলিটোত কথা নাপাতে, তেওঁলোকে অসমীয়া ভাষাত কথা পাতে আৰু অসমীয়া ভাষাৰ লগত তেওঁলোক মিলি গৈছে, জাতিটোৰ লগত মিলি গৈছে। মিলিব পৰা নাই অকল এই মিয়াসকল, যিসকলৰ বংশোদ্ভৱ বাংলাদেশত হৈছিল, তেওঁলোকেহে আজি মিলিব পৰা নাই। তেওঁলোকে বাৰে বাৰে মানে ফালুৰি কাটি যোৱা কথাবিলাক কৈ থাকে, এই চেচেচনিষ্ট কথাবিলাক তেওঁলোকে কৈ থাকে। গতিকে তেওঁলোকক লৈ পেলাই আমি অসমীয়া জাতিটোৱে কিবা উন্নতি কৰিব পাৰিম বুলি মই নাভাবো। অন্ততঃ তেওঁলোকৰ মাজৰে একাংশই মিয়া কবিতা লিখিছিল, তেওঁলোকৰ মাজৰ একাংশই মিয়া কবিতা লিখি বিতৰ্কৰ সৃষ্টি কৰিছিল আৰু গোটেই উপলুঙা সূচক কিছুমান কাম তেওঁলোকৰ একাংশই কৰি থাকে। মই সেয়েহে একাংশ বুলি সেই নিৰ্দিষ্ট শব্দটো ব্যৱহাৰ কৰিছোঁ। এতিয়া আমি জানো বাংলাদেশত কেনেধৰণে ভাষাৰ আন্দোলন হৈছিল। তেওঁলোকে কিন্তু ধৰ্মৰ ওপৰত গুৰুত্ব দিয়া নাছিল। তেওঁলোকে নিজৰ এটা ভাষাইহে এটা জাতিক জীয়াই ৰাখি সেই কথাটো বুজি পাইছিল বাবে তেওঁলোকে পাকিস্তানৰ পৰা পৃথক হ'ব বিচাৰিছিল। এতিয়া তেওঁলোকৰ একাংশই অসমত আহি এনেধৰণৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰাটো, মই শ্বহীৰ ভূঞা ডাঙৰীয়া আপোনাৰ কাষলৈ গৈছোঁ, এইটো সঁচাকৈ আমাৰ বাবে চিন্তাৰ কাৰক। চিন্তাৰ কাৰণ হয়। আমাৰ ইতিমধ্যে গগৈ ডাঙৰীয়াই যিটো কথা ক'লে,
হয় গগৈ ডাঙৰীয়াই কোৱাৰ দৰে আচলতে চাহ জনগোষ্ঠী আদিবাসী আৰু এই যে পূৰ্ববংগীয় মূলৰ মিয়া সম্প্ৰদায় বুলি কোৱা হয় তেওঁলোকৰ মাজত যি সৰ্বসাধাৰণৰ মাজত অসমীয়া প্ৰীতি আছে অসমীয়াক ভাল পোৱা জাতীয় বিদ্যালয় পতা তেওঁলোকে অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰা অনেক ৰাইজ আছে মানুহ আছে কিন্তু তেওঁলোকে এই কুচক্ৰান্তকাৰী একাংশ নেতাক যদি বাদ দিব পাৰে তেওঁলোকে দেৱানী ৰাজ ৰাজনৈতিক যিটো দেৱানী ৰাজ হৈছে এইবিলাক চক্ৰান্তকাৰী এইবিলাক দালালৰ কবলৰ পৰা যদি তেওঁলোক মুক্ত হ'ব পাৰে সেই ৰাইজখিনি যদি ওলাই যিসকলে জাতীয় বিদ্যালয় পাতিছে যিসকলে অসমীয়া ভাষাত কবিতা লিখিছে সাহিত্য চৰ্চা কৰিছে অসমীয়া ভাষা মনে প্ৰাণে মাতৃভাষা বুলি গ্ৰহণ কৰিছে সেইখিনি মানুহ ওলাই আহিব লাগিব তেওঁলোকৰ কবলৰ পৰা আমি এনে বহু মানুহ লগ পাইছোঁ তেওঁলোকৰ মাজত আমি দেখা পাইছোঁ গতিকে এই যে দালাল সৰ্বস্ব ৰাজনীতি ব্লেকমেইলিঙৰ ৰাজনীতি তেওঁলোকে নকল অসমীয়া বুলি কৈ তেওঁলোকে ইমান দিনে আমাৰ পৰা যে সুবিধা আদায় কৰে তেওঁলোকে আচলতে ক'বলৈ হ'লে চৰকাৰী সুবিধাও লয় আৰু আমাৰ ভাষাক ব্লেকমেইল কৰি তেওঁলোকে আকৌ এই তেওঁলোকৰ জনগোষ্ঠীৰ পৰা সুবিধা লয় মোৰতো ক'বলৈ হ'লে আমাক যেনেকৈ ব্লেকমেইল কৰিব লৈছে তেওঁলোকে নিজৰ জনসমষ্টিটোকো ব্লেকমেইলিং কৰিছে নিশ্চয় মই বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াৰ কাষলৈ গৈছোঁ এটা কথা স্পষ্ট এওঁলোকে অন্তৰেৰে অসমীয়া ভাষাটো ল'ব নিবিচাৰে এওঁলোকৰ অন্তৰত সেই স্থানটো নাই অসমীয়া ভাষাৰ প্ৰতি এতিয়া অসম সাহিত্য সভাই আপুনি কৈছে গোস্বামী ডাঙৰীয়া যে অক্টোবৰৰ পৰা এটা বিশেষ পদক্ষেপ ল'ব যিটো সময়ত গম পাব বুলি কৈছে কিন্তু কৰণীয়টো বহুত দিনৰ পৰাই হ'ব লাগিছিল আমাৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী সকলোকে একেলগে লৈ অসম সাহিত্য সভাই অতি অন্তঃকৰণেৰে তেওঁলোকে যাতে অসমীয়া ভাষাটোক আঁকোৱালি লয় তাৰ বাবেতো চেষ্টা কৰিব লাগিছিল এতিয়াও এনে কিছুমান বাক্যৰ গাঁথনি আছে যি আন ভাষাৰ পৰা আনি বহুতে ব্যৱহাৰ কৰি থাকে সেই কথাবোৰ অলপ ভালদৰে বিবেচনা কৰাৰ প্ৰয়োজন আছে বসন্ত গোস্বামী ডাঙৰীয়া আপুনি কি কয় না আচলতে অসমীয়া ভাষাটো হৈছে বিচিত্ৰতাৰ মাজত একতা ইউনিটি ইন ডাইভাৰ্চিটি আৰু এই বস্তুটো আমাৰ অসমত যিসকল জনগোষ্ঠীয় লোক আছে আৰু যিসকল চাহ বাগিচাৰ লোক আছে যিসকল চৰ চাপৰি অঞ্চলত থকা একাংশ মিয়া এইসকলে কিন্তু সুন্দৰ অসমীয়া কয় আৰু আমাৰ জনগোষ্ঠীসমূহৰ অৱশ্যে তেওঁলোকে নিজৰ অস্তিত্বৰ প্ৰতি সততে বৰ্তমান অতি শংকিত হৈ পৰিছে কাৰণ তালিকাভুক্ত হোৱা জনগোষ্ঠী আৰু তালিকাভুক্ত নোহোৱা জনগোষ্ঠীসকলেও তালিকাভুক্ত হ'বৰ কাৰণে চেষ্টা কৰিছে স্বায়ত্তশাসিত পৰিষদ গঠন হৈছে গতিকে এই এটা নিজে নিজক গঢ় দিয়া এটা প্ৰৱণতা এটা চলিছে এইটো আমি তেওঁলোকৰ ক্ষেত্ৰত সেইবোৰত বাধা নিদিওঁ বৰঞ্চ কি হৈছে এওঁলোকে ভাবিবলৈ লৈছে যে তেওঁলোকৰ অস্তিত্ব বিপন্ন হ'ব নেকি তাৰ কাৰণে চৰকাৰেও ইতিমধ্যে কিছু কাৰ্যসূচী লৈছে কিন্তু তাহানি নেহৰুৱে এটা পৰামৰ্শ দিছিল সেই পৰামৰ্শটো আছিল এনেকুৱা যিটো নেহৰুৱে ট্ৰাইবেল পঞ্চশীল বুলি কৈছিল অৰ্থাৎ জনজাতীয় পঞ্চশীল তাত তেওঁ এইকেইটা কথা কৈছিল যে প্ৰথম কথাটো হ'ল পিপুল শুড ডেভেলপ along the line of their own genus and we should avoid imposing anything on them. We should try to encourage in every way their own traditional art and culture. It বাধা দিব নোৱাৰে দ্বিতীয়টো আছিলে ট্ৰাইবেল ৰাইটছ ইন লেণ্ড এণ্ড ফৰেষ্ট শুড বি ৰেছপেক্টেড না অধিকাৰত বাধা দিয়াৰ কথা নাই গোস্বামী ডাঙৰীয়া বুজিছোঁ ট্ৰেইন এণ্ড বিল্ড আপ এ টিম অফ দেয়াৰ ওন বুজিছোঁ আমি অধিকাৰত বাধা দিয়াৰ কথা নাই কিন্তু আন্তৰিকতাৰ সৃষ্টি কৰাটো কথা কৈছোঁ এতিয়া অসমীয়া ভাষাটোৰ প্ৰতি যিটো আন্তৰিকতা এওঁলোকৰ থাকিব লাগে সেই আন্তৰিকতাটোৱে আমি দেখিবলৈ নাপাওঁ মেহদী আলম বৰা ডাঙৰীয়া মই আপোনালোকৰ মানে এটা কথা ক'ব খুজিছোঁ সেইটো হ'ল
যে অসমীয়া ভাষাৰ প্ৰতি আন্তৰিকতা এই জনগোষ্ঠীটোৰ সৰহসংখ্যকৰ আছে, যাৰ বাবে 100% অসমীয়া স্কুল তেওঁলোকৰ অঞ্চলত আমি দেখিবলৈ পাওঁ। আৰু আজি মই চৰকাৰে গঠন কৰি দিছে 100% অসমীয়া স্কুল, অসমীয়া মাধ্যমৰ বিদ্যালয় চৰকাৰে তাত পাতি দিছে, আৰু তাত সেইসকল লোক দৰিদ্ৰ হয়, প্ৰাইভেট বিদ্যালয়ত যাব নোৱাৰে, চৰকাৰী বিদ্যালয়ত আহিব লগা হয়, সেইটো অন্য এটা কাৰণ। নহয় তাত এতিয়া চৰকাৰে প্ৰাথমিক বিদ্যালয়বোৰ বন্ধ কৰি দিয়াটো উচিত হোৱা নাই। 7,000 স্কুল বন্ধ কৰি দিছে, এইবিলাক কথা মানে ঠিক হোৱা নাই। গতিকে গোটেই কথাটো হ'ল যে তেওঁলোকৰ দুই এজনে যিবিলাক কথা কৈছে, এই যে ABMCৰ লিডাৰজন, তাক আমি কণ্ডেম কৰোঁ, এনেকুৱা কথা ভৱিষ্যতে নক'বলৈ তেওঁক আমি সকীয়াই দিওঁ। আৰু আগন্তুক দিনত এই যে অসমীয়া জাতিৰ সৈতে যিসকলে মিলিবলৈ আৰম্ভ কৰিছে বা যিসকলে মিলি গৈছে, তাত যেন এই ধৰণৰ নেতাসকলে বিভ্ৰান্ত কৰি পেলাই অসমীয়া জাতিটোক খঠিয়াদন নকৰে। চৰ অঞ্চলত আমিও গৈছোঁ ডাঙৰীয়া, চৰ অঞ্চলত আমিও গৈছোঁ। আপুনি কৈছে তাত অসমীয়া ভাষাক আঁকোৱালি লয়, আমি শুনিবলৈ পাওঁ তেওঁলোকৰ মুখত অসমীয়া ভাষা নহয়, কিন্তু আমি অন্য ভাষাহে শুনিবলৈ পাওঁ। আপুনি কৈছে আপুনি য'ত কৈছে শিক্ষাৰ মাধ্যম, মই বাৰে বাৰে কৈছোঁ শিক্ষাৰ মাধ্যম হিচাপে শিক্ষাৰ মাধ্যমটো এটা বেলেগ বিষয়, অসমীয়া ভাষা গ্ৰহণ কৰিছে, শিক্ষাৰ মাধ্যমটো এটা বেলেগ বিষয় ডাঙৰীয়া। তেওঁলোকৰ বিকল্প নাই বাবে অসমীয়া মাধ্যম ল'ব লগা হৈছে, নহয় জানো ধৰ্মকান্ত গগৈ ডাঙৰীয়া? সেইটো বিকল্প নাই যাৰ বাবে অসমীয়া ভাষা ল'ব লগা হৈছে শিক্ষাৰ মাধ্যম হিচাপে, কিন্তু তেওঁলোকে নকয় অসমীয়া ভাষা ঘৰত নকয়, আজি অসমততো বঙালী মিডিয়ামৰ স্কুলো বহু ঠাইত আছে। কি কাৰণে আছে? সেইমতে সেই জেগাবোৰত নাথাকিবও পাৰে। মই ধৰ্মকান্ত গগৈ ডাঙৰীয়া, সেই মানে এটা সমাধান সূত্ৰ লাগে আমাক। নহয়, তাৰ মানে চাওক, আপুনি কংগ্ৰেছৰ পৰা এই বিষয়টো উত্তৰ কেলে নাপায়, কাৰণ তেওঁলোকে তেওঁলোকৰ পক্ষতে থাকিব। কাৰণ প্ৰথম কথাটো হ'ল ভাষা, আমি কিন্তু অসমীয়া ভাষাৰ পক্ষে, আপুনি বিভ্ৰান্ত নকৰিব দাদা। চাওক, আমি অসমীয়া ভাষাৰ পক্ষে। আপুনি চাওক, কথাটো শুনিতো লওক, ভাষাটোৰ প্ৰতি আমি আচলতে আন্তৰিকতাৰে শ্ৰদ্ধাশীল হ'ব লাগিব। আজি এই গোটেই বিষয়টো এইটো এদিন বা দুদিনত হোৱা বিষয় নহয়। যোৱা 9টা বছৰ এইসকল মানুহৰ মাজত কংগ্ৰেছ দলে থাকি থাকি তেওঁলোকৰ মনত এটা চেপা আচলতে উত্তেজনাৰ সৃষ্টি হৈছে যে কেনেকৈ এই গোটেই ব্যৱস্থাটোক আমি কি কৰিব পাৰোঁ, হাম কৰিব পাৰোঁ। হঠাতে আহি গ'ল আজি গৌৰৱ গগৈ ডাঙৰীয়াই এই গোটেই মানুহবিলাকৰ লগত মানে এতিয়া কি হৈ আছে, যোগাযোগ এটা স্থাপন কৰি আছে, আৰু বিভিন্ন প্ৰকাৰে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে হওক, যি ধৰণে হওক। কাৰণ তেওঁ নিজেই যেতিয়া নিজৰ যিটো 3-4জনীয়া পৰিয়াল, তেওঁ নিজে অসমীয়া, মানে কংগ্ৰেছে ৰাজনীতিৰ খেলখন চলাই আছে, বাকী 3জন মানুহ যিজন অসমীয়া মানুহে নিজৰ তেওঁ পৰিয়ালটোতে অসমীয়া কথা নাপাতে, কংগ্ৰেছ অসমীয়া ভাষাৰ প্ৰতি এইসকলকে সমৰ্থন কৰিব, য'ত আপোনাৰ সিদিনা আপোনালোকৰ সভাপতিয়ে এটা বক্তব্য ৰাখিছে, মই সেইটো মোৰ ফেচবুকত মোৰ হেৰিয়ত মই দিছোঁ, যে তেওঁ বক্তব্যত কি কৈছে, যে আমি সকলৰ লগত কথা পাতিম, আমি সকলৰ কথা শুনিম, আমি সকলৰ কথা বুজিম। তাৰমানে কি বুজাই আছে? এজন অসমীয়া মানুহে কংগ্ৰেছৰ যদি সভাপতি হৈ অসমীয়া ডাইলগ কি তাতে সঠিকভাৱে ক'ব নোৱাৰে, ডাঙৰীয়া বিজেপি লগত প্ৰশ্ন কথা পাতিম, কথা শুনিম, লগতে বিজেপিৰ প্ৰশ্ন ধৰ্মকান্ত গগৈ ডাঙৰীয়া আৰু দায়বদ্ধ কংগ্ৰেছ দলো হ'ব লাগিব। কাৰণ আপোনালোকে বিজেপি দলো হ'ব লাগিব, আপুনি কয় সেইটো উৎসাহিত ধৰ্মকান্ত গগৈ ডাঙৰীয়া, বিজেপি দলো হ'ব লাগিব। আপোনালোকে হিন্দু বাংলাদেশীৰ কথা কয়, সেই হিন্দু বাংলাদেশী বুলি বা হিন্দু একাংশ লোকে কিন্তু অসমীয়া ভাষাটোক অতি বেয়া চকুৰে চায়। অসমীয়া ভাষাৰ বিজেপি দলৰে একাংশ নেতা মুখ্যমন্ত্ৰী মহোদয় স্পষ্ট কথা কৈছে। আৰু এই যে পৰিৱেশটো আজি হৈছে, অসমীয়া মানুহে যে আজি যে এই স্বাধীনচিতীয়া মনোভাৱেৰে এই কথাখিনি আলোচনা কৰিব পাৰিছে, কি কাৰণে পাৰিছে? বিভিন্ন সময়ত কেনেকুৱা ধৰণৰ আমি চেপা এটা পৰিৱেশত আছিলোঁ, কেনেকুৱা ধৰণৰ এটা পৰিৱেশত আছিলোঁ। আজি এই মানুহকেইজনে সুবিধা পোৱাৰ লগে লগে ভাষাৰ প্ৰতি ভাবুকি দিব পৰা হ'ল। আমি এটা চেপা উত্তেজনাৰ মাজতে আছোঁ, সেইটো সঁচা কথা, আপুনি ঠিকেই কৈছে। আমি চেপা উত্তেজনাৰ মাজতে আছোঁ। আমাৰ নিজৰ মাতৃভূমিত নিজৰ ভাষাটোক লৈ আজি এনেধৰণৰ আলোচনা কৰিব লগা হৈছে, তাতকৈ দুৰ্ভাগ্যজনক আৰু কি থাকিব পাৰে? আমি আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। আশা কৰিম এটা সমাধান সূত্ৰ ওলাব। এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।